আমাক যে অসমৰ পৰা খেদি দিব বিচাৰি আছে বাংলাদেশীৰ নামত বাংলাদেশী বুলি ইয়াৰ মুখ্য কাৰণ কি জানেনে মই কাৰণকিটা আজি আপোনালোকক কম অলপ বুজি লওক আপোনালোকে মই আগৰৰ পৰা কৈ আহিছিলো আজি আকৌ কৈ দিও প্ৰথমটো কাৰণ হৈছে আমি ভাবো যে আল্লাহে অকল আমাৰ ধৰ্মটোকে ভাল পায় আৰু পৃথিৱীৰ কোনো ধৰ্মই আল্লাহে ভাল নাপায় এইটো কাৰণত খেদিব বিচাৰি আছে কাৰণ আল্লাহে অকল আমাৰ ধৰ্ম ভাল পায় বুলি আমি ভাবো দ্বিতীয়টো কাৰণ হৈছে অকল আমি বুৰে জান্নাতত যাম আৰু বাকি কোনেও জান্নাতত নাযায় সব নৰকলে যাব সব নৰকলে যাব অকল আমি কেটাই জান্নাতত যাম এইটো এটা কাৰণ যেটো কাৰণে আমাক খেদিব বিচাৰে 3 নম্বৰ কাৰণটো হৈছে আমাৰ কৰ্মখিনিয়ে ভাল আমি নামাজ পঢ়ো ৰোজা ৰাখো আমাৰ খিনিয়ে ভাল তেওঁলোকে পূজা কৰে হেতু ভাল কৰ্ম নহয় পাপ কৰ্ম হয় হোলি খেলা পাপ কৰ্ম বিহু নাচা পাপ কৰ্ম হয় নহয় গতিকে এনেকুৱা চিন্তাধাৰা ৰাখিলেটো খেদিব বিচাৰিবই এটো 3 নম্বৰ কাৰণ 4 নম্বৰ কাৰণটো হৈছে যেটো বস্তু তেওঁলোকে পূজা কৰে হে বস্তুটো আমি কাটি কাটি খাও আমাকটো খেদিবই ন আমাকটো খেদিবই লাগে নিয়ম হিচাপে যেটো বস্তু তেওঁলোকে পূজা কৰি আছে যেটো বস্তু জাতীয় জীৱনৰ অংগ হয় যেটো বস্তু অসমৰ পৰিচয় হয় সেই বস্তুটো আমি কি কৰি আছো ওপেন কাটি কাটি খাও আৰু তাকে ধৰ্ম বনাইছো গতিকে সংঘাত হবই আৰু খেদিব চেষ্টা কৰিবই এয়া হৈছে 4টা মুখ্য কাৰণ আপোনালোকে ভাবি চাই লব মই সদায় কৈ আছো শ্ৰদ্ধাৰ ৰাইজ ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম কুৰানত আল্লাহে কৈছে যেতিয়ালৈকে নিজকে হলনি নকৰিবা তেতিয়ালৈকে তোমালোকক আল্লাহে হলনি নকৰে ভগৱানে হলনি নকৰে তোমালোক নিজে বিপদ টানি আনি আছা নিজৰ বিপদত তোমালোকে নিজে ডুবি থাকিবা নিজে নষ্ট হৈ যাবা যিমান কান্দি থাকা যিমান চিঞৰি থাকা তোমালোকক আল্লাহে নবচায় ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম যেতিয়ালৈকে নিজকে হলনি নকৰিব নিজৰ মন মগজু হলনি নকৰিব আল্লাহৰ ওচৰত কান্দি লাভ নাই চিঞৰি লাভ নাই চকু পানী এইবোৰ ঘৰিয়ালৰ এইবোৰ টুকি লাভ নাই আৰু আল্লাহে গ্ৰহণ নকৰে কৰা নাই আমি দেখি আছো এইবোৰ হৈছে মুখ্য কাৰণ যেটো বস্তু তেওঁলোকে পূজা কৰে হেতু কাটি খাম আমি হেতু আমি কাটি খাম হেতু আমি কুৰবানী কৰিম তো খেদিবই ন আমাক নেখেদিলে কাক খেদিব তেতিয়া হলে শ্ৰদ্ধা ৰাইজ বুজক কথাবোৰ বুজক এতিয়াও সময় আহি আছে অদৰকাৰী বস্তুবোৰ ধৰ্মৰ মাজত আমি হুমুৱাই দিছো হুমুৱাই দি পেলাই আমি এতিয়া এনেকুৱা পৰিবেশ সৃষ্টি কৰি লৈছো ঠিক আছে নিজে কৰি লৈ পেলাই আমাৰ ওপৰত অত্যাচাৰ হৈছে আমি সুৰক্ষিত নহও সংখ্যালঘু সুৰক্ষিত নহয় এইবোৰ আমি এনেই মিছা মিছি চিঞৰ বাখৰ কৰি আছো গোটে যোগ্য সমাজে সভ্য সমাজে বুজি আছে কথাবোৰ আজিৰ তাৰিখত বুজি পাইছে আমি কেতিয়াও মৰ্যাদাৰে জীয়াই থাকিব নোৱাৰিম শ্ৰদ্ধা ৰাইজ যেতিয়ালৈকে আপোনালোকে মোৰ কথাখিনি অনুভৱ নকৰিব যেতিয়ালৈকে মোৰ কথাখিনি আপোনালোকে বুজিব চেষ্টা নকৰিব তেতিয়ালৈকে আমাৰ মৰ্যাদা আমি কেতিয়াও অসমত ঘূৰাই নাপাও কান্দি কান্দি পাগল হৈ যাওক চিঞৰি চিঞৰি মৰি যাওক এই আন্দোলন থাকিবই বাংলাদেশী খেদাও আন্দোলন থাকিবই কাৰণ আমাৰ মন মগজু বাংলাদেশী হৈ আছে বাংলাদেশী আসলতে 2 প্ৰকাৰৰ হয় প্ৰথমটো প্ৰকাৰ হৈছে আপোনাৰ যিসকলৰ নথি পত্ৰত বাংলাদেশী বুলি প্ৰমাণ আছে তেওঁলোক তাৰে কাগজ পত্ৰ লৈ চলি আছে হে তেওঁলোক বাংলাদেশী হয় অসমত আহি লুকাই আছে আৰু দ্বিতীয়টো প্ৰকাৰ হৈছে বাংলাদেশীৰ যিসকলৰ মন মগজু বাংলাদেশী জন্ম লৈছে অসমত কিন্তু তেওঁলোকৰ চিন্তাধাৰা বাংলাদেশী তেওঁলোকৰ আপোনাৰ নীতি নিয়মখিনি বাংলাদেশী মানুহখিনি কিন্তু অসমতে জন্ম লোৱা বা ডাটাও আছে তেওঁলোকৰ অসমৰ ডাটা দেখুৱাই দিব 50ৰ দেখুৱাই দিব আপোনাৰ 19ৰ দেখুৱাই দিব ঠিক আছে সব দেখুৱাই দিব তেওঁলোকে কিন্তু তেওঁলোকৰ মন মগজু বাংলাদেশী এতিয়া এই 2 প্ৰকাৰৰ বাংলাদেশী আছে বুজি পালে নে আৰু এই 2 প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে কি হৈ গৈছে সমস্যাৰ কাৰণ হৈছে সমস্যাৰ কাৰণ হ'ব এই 2 প্ৰকাৰ বাংলাদেশী ঠিক আছে এই 2 প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে সমস্যাৰ কাৰণ প্ৰথমটো প্ৰকাৰ যিসকলৰ নথি পত্ৰ বাংলাদেশী নথি পত্ৰ ঠিক আছে আৰু অসমত লুকাই লুকাই তেওঁলোকে কিবা কৰি আছে ষড়যন্ত্ৰ কৰি আছে বা কিবা আহি লুকাই কামকাজ কৰি আছে তেওঁলোকটো অসমৰ কাৰণে আমাৰ সমাজৰ কাৰণেটো তেওঁলোক আমাৰ কাৰণে কি আৱৰ্জনা হয় বা বিপদৰ কাৰণ হয় অসমৰ কাৰণে দ্বিতীয়টো প্ৰকাৰ এটো প্ৰথমটো প্ৰকাৰতকৈ আৰু ভয়ংকৰ হয় দ্বিতীয়টো ক্যাটেগৰী বাংলাদেশীৰ হেতু হৈছে মন মগজু বাংলাদেশী নথিপত্ৰ কিন্তু অসমৰ নথিপত্ৰ অসমৰ বা ভাৰতৰ হয় পেন কাৰ্ড আছে আই কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে ঠিক আছে ভোটাৰ আইডি আছে পাসপোৰ্ট আছে সব আছে কিন্তু মন মগজু বাংলাদেশী হৈ আছে এই দ্বিতীয়টো প্ৰকাৰ বাংলাদেশী
যিখিনি মানুহ সেইখিনি বেছি ভয়ংকৰ আমাৰ জাতিৰ কাৰণে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ কাৰণে এতিয়া উপায়টো নাই ন এতিয়া সেই কাৰণে এতিয়াও বিচাৰি বিচাৰি চৰকাৰে লগাব এইটো তদন্ত হৈ আছে হ'বই আমাৰ বুজিবৰ হল শ্ৰদ্ধা ৰাইজ এই ইয়াৰে পৰা বাংলাদেশক উলিয়াব লাগিব যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক নুলিয়াব এই মন মগজুৰ পৰা তেতিয়ালৈকে আমাৰ মুছলমান সমাজে আমাৰ সংখ্যালঘু সমাজে বিশেষকৈ মিয়া সমাজে নিজৰ মৰ্যাদা কেতিয়াও ঘূৰাই নাপায় মিয়া সমাজে কেতিয়াও মৰ্যাদা ঘূৰাই নাপায় মই কলো আপোনালোকক যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক উলিয়াই নিদিব বাংলাদেশৰ মূল্যাৰ ভাষণ উলিয়াই নিদিব বাংলাদেশী লাইফ ষ্টাইল উলিয়াই নিদিব বাংলাদেশী চিন্তাধাৰা উলিয়াই নিদিব হা তেতিয়ালৈকে অসমত মৰ্যাদাটো নাপায় বাংলাদেশত পাব পাৰে অসমতটো নাপায় কনফাৰ্ম নাপায় যিমানে আন্দোলন কৰক যিমানে চিঞৰ বাখৰ কৰক যিমানে কান্দাকাটি কৰক যিমানে হাই হুলস্থুল কৰক একো লাভ নাই একো নাপায় আগতে ইয়াৰ পৰা বাংলাদেশক উলিয়াওকচোন চাওঁ আৰু যিটো বস্তু তেওঁলোকে পূজা কৰে সেই বস্তুটো কাটি খাব আকৌ কৈ আমি অসমীয়া হয় আপুনি অসমত জন্মটো লৈছে কিন্তু অসমৰ সভ্যতা সংস্কৃতিক আপুনি সন্মান জনাইছেনে অসমৰ কোটি কোটি মানুহৰ শ্ৰদ্ধা ভক্তিক সন্মান জনাইছেনে আপুনি পূজা কৰা কোনো বস্তুটো তেওঁলোকে কাটি খোৱা নাই আজিলৈকে আপুনি পূজা কৰা কোনো বস্তুটো তেওঁলোকে কাটি খোৱা নাই আপুনি কিয় তেওঁলোকে পূজা কৰা বস্তু এটা কাটি খাই আছে কিয় যোগ্য সমাজে উত্তৰ দিয়ক যোগ্য সমাজে উত্তৰটো দিয়ক মোক আপুনি পূজা কৰা কিবা বস্তু তেওঁলোকে কাটি খাইছে নেকি মোক দেখাওকচোন কোনোবাই দেখাব পাৰিব আপুনি পূজা কৰা কিবা বস্তু তেওঁলোকে কাটি খাই আছে নেকি আপুনি দেখাব নোৱাৰে কিন্তু তেওঁলোকে পূজা কৰা বস্তু এটা আমি কাটি খাই আছো দিনে ৰাতিয়ে কাটি খাই আছো তাৰ পিছতো আমি কওঁ আমাক নেখেদিব আমাক অত্যাচাৰ নকৰিব তো কিয় নকৰিব কিয় খাই আছা সেই বস্তুটো কিয় কুৰবানী কৰিব লাগে ইমানকে বুজাই আছো যে মই দিনে ৰাতিয়ে 4-5 বছৰে মই বুজাই আছো মোক কোনো ভাল নাপায় এইবোৰ কথা কওঁ কাৰণে মোক কোনো ভাল নাপায় হা মই এতিয়া আপোনালোকৰ শত্ৰু হৈ গলো নহয় মই যেতিয়া কম গৰু খাও হাম খায়েগা হাম সালা খাকে रहेगा তেতিয়া মই মুছলমানৰ একদম লিডাৰ হৈ গলো তেনে মুস্তাফা কামাল আজহাৰীতকে ডাঙৰ লিডাৰ অসমত নাই মুস্তাফা কামাল আজহাৰীতকে দৰদি কোনো অসমত নাই মুছলমানৰ হা গৰু খায়েগা হাম সালা খায়েগা এনেকে মই চিঞৰিব লাগিছিলে নহয় আৰু তলে তলে মই শিকাব লাগিছিলে কাটো খাও সালা কোনে কি কৈ চাম সেইখিনি কলে মই তেতিয়া সবতকে ডাঙৰ লিডাৰ হলোহেঁতেন অসমত মই বাধা দিব লাগিছিলে কোনো বিহু নানাচিবি কোনেও দুৰ্গা পূজাত নাযাবি কোনেও সৰস্বতী পূজাত নাযাবি কোনেও হোলী নেখেলিবি কোনেও দেৱালী পালন নকৰিবি কোনেও বিহু নানাচিবি এনেকুৱা কথা মই কলে মই অসমত সবতকে ডাঙৰ লিডাৰ হৈ গলোহেঁতেন মুছলমান সমাজত কিন্তু নহওঁ মই কাৰণ মই এই কথাখিনি যে কৈ আছো সেইটো কাৰণে ময়ে বদমাছ ময়ে শয়তান হয় নহয় মই বিহু নাচিব কওঁ কাৰণে মই বেয়া মই দুৰ্গা পূজাত যাব কওঁ কাৰণে মই বেয়া মই হোলী খেলো কাৰণেতো মই বেয়া ন অন্যটো কোনো কাৰণ নাই আপোনাৰ পৰাতো মই টকা পইচা খোৱা নাই চাগে কাৰো পৰা লেনদেনটো মই কৰা নাই চাগে কাৰো মাটিটো মই ঠেলা নাই চাগে হয় নহয় আজি মই বেয়া ভাবি চাই লওক আপোনালোকে বাংলাদেশীৰ দ্বিতীয়টো প্ৰকাৰ যাৰ মন মগজু বাংলাদেশী সেই মন মগজু বাংলাদেশী সেই মানুহখিনি যেতিয়ালৈকে নিজৰ মন মগজু সলনি নকৰিব তেতিয়ালৈকে এই জাতিটোৱে কেতিয়াও সন্মান ঘূৰাই নাপায় মৰ্যাদা ঘূৰাই নাপায় কোনো দল সংগঠনে সন্মান ঘূৰাই আনি দিব নোৱাৰে এই আমচু নেমচু আৰু কি কি ফেমচু আছে যে কিবা কিবি কোনোৱে আনি দিব নোৱাৰে ইহঁতি এনেই ওলাই আহি পেলাই চিঞৰ বাখৰ কৰিব দালালি কৰিব ইয়াৰ বাহিৰে একো নাই এই যে বিহু পাৰ হৈ গল আমচু নেমচু তেতিয়া কি ইহঁতৰ মাথাত সোমোৱা নাছিলে যে বিহু পালন কৰিব লাগে হা ইহঁতৰ মন মগজুত সোমোৱা নাছিলে গৰুকেইটা এতিয়া ওলাই আহিছে চিঞৰিবলৈ কাৰণে হা এই যে বিহু পাৰ হৈ গল ইহঁতি দেখাব পাৰিব নেকি ইহঁতৰ বেনাৰৰ তলত বিহু পাতিছে বুলি বিহু অসমৰ জাতীয় উৎসৱ হয় ইহঁতি বিহু নাপাতিলে এটা এতিয়া সিহঁতি ওলাই আহিব চিঞৰ বাখৰ কৰিব ওলাই আহিব একদম ৰাস্তাত দৰদি ইহঁতি দৰদি হয় আমাৰ হা ইহঁতি যদি আমাৰ দৰদি হলহেঁতেন আগতে বিহু পাতিলেহেঁতেন কিন্তু ইহঁতি এটাও বিহু পাতা নাই কোনেও দেখাব নোৱাৰিব কেন্দ্ৰীয় সমিতিৰ বিহু পাতা নাই ইহঁতৰ আপোনাৰ কি কয় এইটো জিলা সমিতিয়ে ইহঁতৰ বিহু পাতা নাই কিয় বিহু অসমৰ জাতীয় উৎসৱ হয় নে নহয় যদি হয় কিয় নাপাতিলে তেওঁলোকৰ এজেণ্ডাত আছে না আছে এই কথাটো যে সংখ্যালঘু সমাজক অসমৰ জাতীয় উৎসৱৰ প্ৰতি আহ্বান জনাব লাগিব আকৰ্ষিত কৰিব লাগিব আহ্বান জনাব লাগিব মাতি আনিব লাগিব এই বস্তুটো তেওঁলোকৰ আছে নে নাই তেওঁলোকৰ ভিতৰত জাতীয়তাবাদ আছে নে নাই জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ কিবা তেওঁলোকৰ আছে নে নাই কিবা নিয়ম মই জানিব বিচাৰিম এনেই চিঞৰিলেতো নহব এনেই গৰুৰ দৰে ৰাস্তাত ওলাই আহিলেতো নহব এতিয়া ঈদ আহি আছে কুৰবানী ঈদ এওঁলোকে এবাৰো আহ্বান জনোৱা নাই যে আপোনালোকে গৰু নাকাটিব ছাগলী কাটক
আপোনালোকে গৰু কুৰবানী নকৰিব, ছাগলী কুৰবানী কৰক। এবাৰো তেওঁলোকে আহ্বান জনোৱা নাই, নজনাই, কাৰণ তেওঁলোকে গোটেইখিনিয়ে তলে তলে গৰু খায়, গোটেইখিনিয়ে গৰু খায়, বুজি পাইছেনে? যিবিলাকে নিজে গৰু খাই আছে কাটি কাটি, সিহঁতে আৰু কি অসমৰ জাতিৰ আমাৰ সন্মান বচাব? সিহঁতে কি আৰু আমাৰ সন্মান বচাব এই দেশত? আৰে বাবা, আগতে গৰু খোৱা এৰা তোমালোকে। দল বনাইছা, দল বনাই পেলাই মানুহক উল্লু বনাই আছা, বুৰ্বক বনাই ফুৰিছা। আজিলৈকে মই নুশুনিলো যে তেওঁলোকে এটা আহ্বান জনাইছে। এই কুৰবানীত আহি আছে, অকলে মই জনাই আছো যে যদিহে আপোনালোকে নিজৰ মৰ্যাদা বজাই ৰাখিব বিচাৰে, যদিহে আপোনালোকে ঈদ সঁচাকে ঈদ হিচাপে পালন কৰিব বিচাৰে, যদিহে ভাতৃত্ববোধৰ আপোনালোকৰ ভিতৰত সঁচাকে কিবা গুণ আছে, ভাতৃত্ববোধ যদিহে আপোনালোকে বিচাৰে, তেতিয়াহ'লে এই গৰু নাকাটিব ঈদত। এইটো অকল মই কৈ আছো অসমত, আৰু কোনো নকয়। কাৰণটো কি? কি কাৰণ? আৰু কোনো নোকোৱাৰ কাৰণটো কি? মই জানিব বিচাৰিম কি কাৰণ। শ্ৰদ্ধাৰ বুজি পাইছে নে আপোনালোকে? তেওঁলোকৰ মুখাটো চাওক, তেওঁলোকে আচলতে দুইমুখীয়া হয়। এওঁলোকে যে নিজকে দেখাই আছে আমি জাতিৰ দৰদী হওঁ, আমি ৰাইজৰ দৰদী, ৰাইজৰ কাৰণে ওলাই আহিছো, ওলাই আহিছে একেবাৰে বহুত। চালা বিহু পাতা নাইকিয়া এটাও। সিহঁতে টকা সিহঁতে লৈ পেলাই খালি সিহঁতি সভা পাতিব, সভা, সিহঁতি ধৰ্মীয় সভা, ইজতেমা পাতিব। বিহু পাতিব নালাগে, বিহুটো পাপ হয় তাৰমানে, সেইটো কাৰণেতো নাপাতা ন। এতিয়া দৰদী সিহঁতি আকৌ বিহু পাৰ হৈ গ'ল, বহাগ পাৰ হৈ গ'ল, সিহঁতি বিহু নাপাতিলে। এতিয়া কুৰবানীৰ সময়ত সিহঁতি এটা আহ্বান নজনায় যে ৰাইজ আপোনালোকে গৰু নাকাটিব, আমি হিন্দু মুছলমান ভাই ভাই, আমাৰ মাজত ভাতৃত্ববোধ আছে, আমি ইনচানিয়ত, মানৱতা আমাৰ ভিতৰতো আছে। তেওঁলোকে পূজা কৰে, আমি নাখাওঁ, এই বস্তুটো কাটি নাখাওঁ, বা আমি এই বস্তুটোৰ পৰা নিজকে আঁতৰত ৰাখিম। এই আহ্বান নাই জনোৱা, আমচুৱেও জনোৱা নাই, নেমচুৱেও জনোৱা নাই, আৰু কিবা কিবি আছে চুমু, কোনেও জনোৱা নাই। এই সংখ্যালঘু এটা আছে, সিহঁতিও জনোৱা নাইকিয়া। ইহঁতে খালি মানে চান্সত বহি থাকিব। মুখ্যমন্ত্ৰীয়ে যেতিয়া কিবা এটা দিব নহয়, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আপোনাৰ যিবোৰ অঞ্চলত আমাৰ খিলঞ্জীয়া মানুহ কম আছে, তাতে আপোনাৰ আমাৰ মানুহ বেছি আছে, তেনে অঞ্চলত মানে আপোনাৰ তেখেতে আৰ্ম লাইচেন্স দিব বুলি কৈছে। ঠিক আছে, আৰ্মছৰ লাইচেন্স দিব। এতিয়ালৈ সেইটো লৈ পেলাই সিহঁতে টেনশ্যন হৈ যাব বহুতৰে। বাংলাদেশী দুই এটা কৰবাত ধৰিছে যে, ধৰি পেলাই খেদি আছে, এতিয়া সিহঁতে সেইটো লৈ পেলাই আন্দোলন কৰিব। সিহঁতি সেইটোতে আন্দোলন কৰিব। সিহঁতি গৰু মাংস লৈ পেলাই আন্দোলন নকৰে, সিহঁতি বিহুক লৈ পেলাই আন্দোলন নকৰে। অসমৰ জাতীয় উৎসৱ বিহু হয়, সেইটো লৈ পেলাই এটা মাত নামাতিলে ইহঁতি, কোনেও মাত নামাতিলে। ইহঁতি এটাও মাত নামাতে। ইহঁতক কেলে মানুহে বেয়া পায়? শিক্ষিত সমাজে কিয় ইহঁতক বেয়া পায়? এইটো কাৰণেই বেয়া পায়, কাৰণ ইহঁতি অসমৰ জাতীয় উৎসৱক লৈ পেলাই এটাও মাত নামাতে। ইহঁতি যেতিয়াৰ পৰা জন্ম লৈছে নহয় এই দল সংগঠনসমূহ অসমত, তেতিয়াৰ পৰা ৰেকৰ্ড নাই যে ইহঁতি আজিলৈকে বিহু পাতিছে। দেখাওক ৰেকৰ্ড। ইহঁতি যেতিয়াৰ পৰা এই দল সংগঠন জন্ম লৈছে আজিলৈকে ৰেকৰ্ড নাই ইহঁতৰ। ইহঁতে আজিলৈকে ৰেকৰ্ড দেখাব নোৱাৰে যে আমি অসমৰ জাতীয় উৎসৱক আমি শ্ৰদ্ধা জনাইছো, আমি পাতিছো আমাৰ বেনাৰৰ তলত। বেলেগৰ বেনাৰৰ তলত পাতে গৈ শুনি চাই আহে বহি বহি। কিয় নেখেদিব? কাৰণটো মোক কওক, কিয় নেখেদিব? আমাক কিয় নেখেদিব অসমৰ পৰা? নেখেদাৰ কাৰণ এটা কওক, যে এইটো কাৰণে আমাক নেখেদিব। অকল জন্ম ললেই হৈ যাব নেকি? জন্ম ললে কোনো অসমীয়া হৈ নাযায়। অসমীয়াৰ চৰিত্ৰ, অসমীয়াৰ গুণ আমাৰ থাকিব লাগিব। মই এই কথাষাৰে বাৰম্বাৰ কৈ আছো সকলোকে। এই কথাষাৰ মই বাৰে 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 অসমৰ ৰাইজক জনাই আছো। শ্ৰদ্ধাৰ ৰাইজ, কথাখিনি আপোনালোকে বুজক, অনুভৱ কৰক। কথাখিনি অনুভৱ কৰক। আপোনালোকে কেতিয়া অনুভৱ কৰিব কওক? অসমত থাকি আমি এই যে পাৰ হৈ গ'ল আমাৰ বিহু, আমি জানো বিহু পালন কৰিলো? আমাৰ গাঁৱত জানো আমি পালন কৰিছো বিহু? আমাৰ ল'ৰা ছোৱালীক জানো নাচিব দিলো? নাই দিয়া ন আমি বহাগত নাচিবলৈ কাৰণে, হয় নহয়? আৰু এই যে এতিয়া কুৰবানী ঈদ আহি আছে, তেওঁলোকে পূজা কৰা বস্তু এটা আমি কাটি খাম, তো আমাক কিয় নেখেদিব? ইমান সৰু কথা আমি কিয় বুজি নাপাওঁ? মই বাৰম্বাৰ ইয়াৰ আগত কৈছো, গৰু কুৰবানীৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই। গৰু কুৰবানীৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই। গৰু কুৰবানীৰ লগত কোৰাণৰ কোনো সম্পৰ্ক নাই। গৰু কুৰবানীৰ লগত হজৰত মহম্মদৰ কোনো সম্পৰ্কই নাই। গৰু কুৰবানীৰ লগত কুৰবানীৰে কোনো সম্পৰ্ক নাই। এইটো মাত্ৰ জিভাৰ লগত সম্পৰ্ক। আপোনাৰ জিভাৰ সোৱাদ, জুতি আপুনি বিচাৰি পাই আছে সেই মাংসটোত। আৰু এক গুলি 4 চিকাৰ। নিজেও কুৰবানী কৰিলে, গাঁৱত লেবেলো মাৰিলে, পা পৰিয়ালকো খুৱাই দিলে। কুৰবানীও হৈ গ'ল। এক গুলি 3-4 চিকাৰ মানে এইটো বস্তুটো বেয়া। মই আপোনালোকক আকৌ অনুৰোধ কৰিছো, আপোনালোকৰ ভৰিত ধৰি, আপোনালোকৰ চৰণত ধৰি অনুৰোধ কৰিছো, কুৰবানীত গৰু আপোনালোকে নাকাটিব, গৰু কুৰবানী নকৰিব।
যদিহে অসমত নিজৰ মৰ্যাদা লৈ জীয়াই থাকিব বিচাৰে, যদিহে ভাৰতত ভাৰতীয় নাগৰিক হিচাপে, প্ৰকৃত নাগৰিক, নামৰ নাগৰিক নহয়, প্ৰকৃত নাগৰিক হিচাপে যদি অসম ভাৰতত জীয়াই থাকিব বিচাৰে, তেতিয়াহ'লে এই কৰ্ম নকৰিব। আৰু যদি কলংক লৈ জীয়াই থাকিব বিচাৰে, তেতিয়াহ'লে এই ডাটাটো আছে দেখুৱাই দিব ন, 1900 ডাটা দেখুৱাই দিব। এটা 1950-51 কথা কৈ আছে, 1900 ডাটা দেখুৱাই দিব বহুতেই। আপুনি 1900 ডাটা দেখুৱাই দিয়ক, আপুনি 1800 ডাটা দেখুৱাই দিয়ক, আপুনি 1700 চনৰ ডাটা দেখুৱাই দিয়ক। অসমত মৰ্যাদা নাপায় কেতিয়াও, মৰ্যাদা কেতিয়াও নাপায়। যেতিয়ালৈকে অসমৰ সভ্যতা সংস্কৃতি, অসমৰ কলা কৃষ্টিক সন্মান নজনাব, আঁকোৱালি নলব, সেইখিনি পালন কৰি নেদেখুৱাব, নিজে পালন কৰি দেখুৱাব লাগিব। মুখেৰে কলে নহব যে আমি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আমি মানো, এই কথাষাৰ মুখেৰে কলে নহব, পালন কৰি দেখুৱাব লাগিব। বিহুক সন্মান কৰো বুলি কলে নহব, বিহু পাতি দেখুৱাব লাগিব, নাচি দেখুৱাব লাগিব। হোলীক সন্মান কৰো বুলি কলে নহব, হোলী খেলি দেখুৱাব লাগিব। ঠিক আছে, আমি হিন্দু ভাইসকলক সন্মান কৰো বুলি কলে নহব, গৰু মাংস ত্যাগ দি দেখুৱাব লাগিব। এইটো কেনেকুৱা ভাতৃত্ববোধে, এইটো কেনেকুৱা সন্মান? তেওঁলোকে পূজা কৰে, আমি কাটি খাই আছো, আকৌ মাংস টাংস খাই ওলাই গৈ পেলাই ক'ব নাই 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 আমি হিন্দু মুছলমানটো চব আমি এক হওঁ ন, আমিতো ভাই হওঁ, আমি ভাই। এইফালে আকৌ মাংস চাংস খাই ওলাই আহিছে, গৰু মাংস খাই ওলাই আহি পেলাই এই কথাটো যদি কোনোবাই কয় যে হিন্দু মুছলমান আমি ভাই, এই কথাটো কি হব? এইটো এটা কমেডি হয় নহয় কওকচোন? কাক আৰু উল্লু বনাই আছে, কাক বুৰ্বক বনাই আছে? তেওঁলোকে বুজি পাই গৈছে কথাবোৰ, তেওঁলোকে বুজি পাই গৈছে যে এওঁলোকে গৰু মাংস খাই আছে আৰু আনফালেদি কৈ আছে যে আমি ভাই হওঁ, আমাৰ মাজত ভাতৃত্ববোধ আছে, শান্তি সম্প্ৰীতি আছে। কিহৰ সম্প্ৰীতি আছে? গৰু মাংস খাই আমি কিহৰ শান্তি সম্প্ৰীতিৰ কথা পাতো? সংঘাত সদায় হব, সদায়। এই সংঘাত আপোনাৰ জীৱনত শেষ নহয়, এই সংঘাত আপুনি মৰি যাব, আপোনাৰ ল'ৰা ছোৱালীয়ে কলংকলৈ জীয়াই থাকিব লাগিব। এতিয়াও সময় আছে, এই গৰু মাংস আমি ত্যাগ দিব লাগে। যেতিয়ালৈকে আমি গৰু মাংস ত্যাগ নিদিম, তেতিয়ালৈকে আমাৰ কলংক আমি মুচিব নোৱাৰিম, আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে শান্তিত থাকিব নোৱাৰিব। এই গৰু মাংসক লৈ সদায় ভেজাল হব, সদায় ভেজাল হব। আমাক খেদিবলৈ কাৰণে বিভিন্ন ৰকমৰ উপায় উলিয়াব। কেতিয়াবা বাংলাদেশী নামত খেদি দিব চেষ্টা কৰিব, কেতিয়াবা আৰু কিবা নামত কিবা ডাটা উলিয়াই পেলাই। এতিয়া 50 হ'ল, কেতিয়াবা 1900 হৈ যাব, 1900ৰ পৰা 1700 হৈ যাব, 1700ৰ পৰা 1500 হৈ যাব। খেদিব চেষ্টা কৰিব। শ্ৰদ্ধা ৰাইজ, যদি বুজি আছে আপোনালোকে মোৰ কথাখিনি, আপোনালোকে এই কাৰণ কেইটা মনত ৰাখিব। প্ৰথমটো কাৰণ মই কৈছিলো, আমাক যে অসমৰ পৰা খেদিব বিচাৰে, তাৰ প্ৰথমটো কাৰণ হৈছে আমি অকল নিজৰ ধৰ্মটোকে আল্লাহে ভাল পায় বুলি ভাবো, আৰু আল্লাহে কোনো ধৰ্মই ভাল নাপায়। এনেকুৱা লেতেৰা চিন্তাধাৰা যাৰ থাকিব তাকতো খেদিবই। 2 নম্বৰ কাৰণটো কৈছিলো, অকল আমি কেইটাই আমি স্বৰ্গলৈ যাম, জান্নাতলৈ যাম, আৰু বাকী কোনো জান্নাতত নাযায়, স্বৰ্গত নাযায়। এনেকুৱা লেতেৰা চিন্তাধাৰা যোনে ৰাখিব, তাকতো খেদিবই। মানে অকল আমিয়ে ভাল মানুহ, বাকী চব কাফিৰ, শয়তান, এনেকুৱা চিন্তাধাৰা থাকিলেতো খেদিবই। 3 নম্বৰটো কাৰণ মই আপোনালোকক কৈছিলো, আমি কৰা ধৰ্মীয় উপাসনা পদ্ধতিটোৱে ভাল, তেওঁলোকৰ উপাসনা পদ্ধতিটোক আমি বিশ্বাসো নকৰো। ঠিক আছে, মই দুৰ্গা পূজা কৰিব গলো, মোক জেলত ভৰাই দিলে, মোক জেলত ভৰাইছে দুৰ্গা পূজাত যোৱাৰ কাৰণে। মই জ্বলন্ত উদাহৰণ হওঁ। মই মুস্তাফা কামাল আজহাৰীয়ে দুৰ্গা পূজাত মই গৈছিলো, ভাতৃত্ববোধৰ এটা বাৰ্তা লৈ পেলাই গৈছিলো। তেওঁলোকক যে আমি শ্ৰদ্ধা জনাও, বা তেওঁলোকৰ ধৰ্মীয় উপাসনা পদ্ধতিক যে আমি বিশ্বাস কৰো, বা তেওঁলোকৰ উপাসনা ষ্টাইলটোক আমিও ভাল বুলি ভাবো বা বিশ্বাস কৰিছো, সেইটো কৰ্মৰে কৰি দেখাবলৈ কাৰণে গৈছিলো মই। আৰু তেতিয়া মোৰ বিৰুদ্ধে গোটেই অসমত চিঞৰ বাখৰ কৰি পেলাই মোক জেলত সোমাইছে। ভাবি চাই লওক, অকল আমাৰ ধৰ্মীয় উপাসনা পদ্ধতিটোকে আমি ভাল বুলি ভাবো, তেওঁলোকৰ উপাসনা পদ্ধতিটোক আমি ভাল বুলি নাভাবো। তেনেকুৱা মানুহকতো খেদিবই ন, অসমৰ পৰা খেদিবই। আৰু তেওঁলোকে পূজা কৰা বস্তু এটা আমি অপেন কাটি আছো, খাই আছো। ঠিক আছে, আমাৰ অলপো গাত নালাগে, আমাৰ অলপো বেয়া নালাগে। তেওঁলোকৰ দুখ, তেওঁলোকৰ আবেগ, তেওঁলোকৰ কষ্টখিনি আমি অনুভৱ কৰিব চেষ্টা নকৰিলো, তো আমাকতো খেদিবই ন, আমাক খেদিবই। নেখেদাৰ কোনো কাৰণে দেখাব নোৱাৰে, কোনেও দেখাব নোৱাৰে এটা কাৰণ। ক'ত গ'ল আমচু, ক'ত গ'ল নেমচু? ওলাই আহ, চাওঁ, কথা পাত মোৰ লগত কথা পাত। 2 দিন পিছে পিছে নাটক, আমচু নেমচুৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ, মোৰ লগত কথা পাত, মোৰ লগত লাইভত কথা পাত। এওঁলোকৰ প্ৰেচিডেণ্ট ক'ত গ'ল? অল আছাম প্ৰেচিডেণ্ট কেইটা, মোৰ লগত কথা পাত। ইছলামৰ নামত হচৰিটোও বুজি নাপায়, ইছলামৰ এটা শব্দৰ অৰ্থ ক'ব নোৱাৰিব ইহঁতি। ইছলামৰ নামত আন্দোলন কৰে ইহঁতি, ইছলামৰ নামত আন্দোলন কৰিব ইহঁতি। ইছলামৰ এটা শব্দৰ অৰ্থ ক'ব নোৱাৰিব ইহঁতি।
ইছলামৰ নামত আন্দোলন কৰি পেলাই ইহঁতি ইছলামৰ দৰদি দেখাব আহিছে নিজকে এটা কোৰাণৰ আয়াত পঢ়ি পেলাই বুজাব নোৱাৰিব ইহঁতি নিজকে ইছলামৰ দৰদি দেখাব আহিছে দল সংগঠন বনাই পেলাই ইহঁতৰ এটাৰো ৰেকৰ্ড নাই যে ইহঁতি নিজৰ বেনাৰৰ তলত কেতিয়াবা ৰঙালী বিহু উৎসৱ তেওঁলোকে পাতিছে পাতি পেলাই আমাৰ সংখ্যালঘু সমাজৰ ল'ৰা ছোৱালীক তেওঁলোকে ঢুলীয়া বা নাচনী বিহুৱতী হোৱাৰ সুযোগ প্ৰদান কৰিছে তেওঁলোকে দেখাব নোৱাৰিব আকৌ তেওঁলোকে ইছলামৰ দৰদি হ'ব আহিছে ইছলামৰ দৰদি বোলে তেওঁলোকে বোলে অসমৰ বোলে অসমীয়া বোলে তেওঁলোকৰ কাৰণে আজি মই মোৰ দৰে মানুহ মোৰ দৰে শ শ হাজাৰ হাজাৰ যোগ্য মুছলমান আজি লজ্জিত হৈ আছো আমি এই কিছুমান দল সংগঠনৰ কাৰণে এতিয়া কুৰবানী সময় আহি আছে অপেন গৰু কাটিব ইহঁতি নিজে গৰু কাটিব ইহঁতি বোলে অসমৰ আমাৰ জাতিৰ সন্মান বচাব জাতিৰ কুলমান ৰক্ষা কৰিব বোলে ইহঁতি জাতিৰ কুলমান তহঁতি ৰক্ষা কৰিবি দল সংগঠন বনাই পেলাই মোৰ মাথা গৰম নকৰিবি মই কৈ দিছো কিন্তু মই দল সংগঠন বিলাকক কৈ দিছো মাথা গৰম মোৰ নকৰিবি কুৰাণৰ পৰা তহঁতি কোনেও দেখাব নোৱাৰ যে আল্লাহে গৰু কাটি খাব কৈছে তহঁতি হজৰত মহম্মদৰ মুখৰ বাণী এটাও দেখাব নোৱাৰ যে হজৰত মহম্মদে গৰু কাটি খাব কৈছে ইছলামে কোৱা নাই গৰু কাটি খাবলৈ কাৰণে তহঁতি নিজে উলিয়াই লৈছে এইবোৰ নিয়ম উলিয়াই লৈ পেলাই যোগ্য মুছলমানৰ নাক কাণ কাটি পেলাই জাতিৰ কুলমান নষ্ট কৰি পেলাই এতিয়া সিহঁতি জাতিৰ সন্মান বচাবলৈ কাৰণে চিঞৰ বাখৰ লগাইছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে কথাখিনি বুজক এইবোৰ হৈছে দালাল এই দালাল বিলাকৰ কাৰণে আজি আমি লজ্জিত সংখ্যালঘু মুছলমান মিয়া সমাজ আজি লজ্জিত মিয়া মানুহখিনি বহুত ভাল মানুহ হয় মিয়া মানুহখিনি অতি পৰিশ্ৰম কৰা মানুহ হয় জাতি হয় তেওঁলোকে ৰদে বৰষুণে কাম কৰা ব্যক্তি হয় মিয়া মানুহখিনি মিয়া মানুহৰ মই নিজে সন্তান হওঁ মই জানো তেওঁলোকে পাহাৰে পৰ্বতত নদীৰ কিনাৰত সাগৰৰ পাৰত ৰদৰ তাপত ধুমুহা বতাহত কাম কৰা মানুহ হয় মিয়া মানুহ আজি সেই মিয়া মানুহখিনিক লৈ পেলাই নাটক আৰম্ভ কৰিছে কিছুমান দল সংগঠন আৰু কিছুমান মোল্লাই কত কৈছে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে গৰু কাটি খাবলৈ কাৰণে কত আছে মই এতিয়া লখিমপুৰত আছো মই গুৱাহাটী যাবলগীয়া হ'ব পাৰে চাগে অতি শীঘ্ৰে এই গৰু আৰু কুৰবানীৰ বিষয়টো লৈ পেলাই কোনো ঠিক নাই মই গুৱাহাটী যাবলগীয়া হ'ব পাৰে চাগে কাৰণ মোৰ উপায় নাই এতিয়া মই তাতে যাব লাগিব গৈ পেলাই এটাক মাতি আনিব লাগিব কুৰবানীৰ আগে আল্লাহে কত কৈছে গৰু কাটিবলৈ কাৰণে মোক গোটেই মানুহে মিলি এটা আয়াত দেখুৱাওক কুৰাণৰ গোটেই মানুহে মিলি মোক কুৰাণৰ এটা আয়াত দেখুৱাওক আল্লাহে কত কৈছে গৰু কাটি খাবলৈ কুৰবানীত মোক গোটেই মানুহে মিলি পেলাই দেখুৱাওক এটা হাদিস হযৰত মুহাম্মদে কত কৈছে গৰু কাটি খাবলৈ কাৰণে কোনোবাই দেখুৱাব পাৰিব যদি কোনোবাই দেখুৱাব পাৰে যে হযৰত মুহাম্মদে গৰু কাটি খাব কৈছে কুৰবানীত 1 কোটি টকা মই দিম 1 কোটি টকা চান্দা কৰি দিম ৰাইজৰ পৰা ভৰিত ধৰি চান্দা কৰি দিম মোৰ ওচৰত নাই পইচা কিন্তু মই দিম কোনোবাই যদি প্ৰমাণ কৰিব পাৰে গৰু কাটি খাব কৈছে আল্লাহে কুৰাণত লিখা আছে হযৰত মুহাম্মদে কৈছে গৰু কাটি খাবলৈ কাৰণে তেতিয়ালে মই 1 কোটি টকা দিম জুনে দেখাব পাৰিব ৰেজাউল কৰিমে দেখাবলৈ কাৰণে পাৰিব আমসু চলাই আছে ন আমসু চলাই আছে মুছলমানৰ নামত মুছলমানক মাতি আনি ৰাজপথত আন্দোলন কৰায় গৰু কাটি খাব লাগিব বুলি দেখাব পাৰিব জীৱনত নোৱাৰে ইহঁতি দেখুৱাবলৈ কাৰণে মানুহ 4-5টা মান ওলাই লৈ আহিবলৈ উল্লু বনাই আন্দোলন এটা কৰি পেলাই মিছা নাটক এটা কৰি পেলাই এটা সংঘৰ্ষ সৃষ্টি কৰিব সংঘাত সৃষ্টি কৰিব আৰু তলে কৰবাৰ পৰা পইচা আনি পেলাই খাই বহি থাকিব গতিকে মই শ্ৰদ্ধাৰ অসমৰ ৰাইজক অনুৰোধ জনাইছো আপোনালোকৰ দৰদি নহয় মোক আপোনালোকে গালি পাৰে পাৰক মোক বেয়া পায় পাওক মোৰ কথাখিনিৰ যুক্তিত আপোনালোকে বিচাৰক মোৰ কথাখিনিৰ আনসাৰ আপোনালোকে দিয়ক মোক বেয়া পাইছে পাওক না মোক গালি পাৰিব আছে পাৰক না মোক শয়তানে ময়তানে হাৰামিয়ে সাৰামিয়ে যি গালি পাৰিব আছে পাৰক মোৰ অলপো বেয়া নালাগে ঠিক আছে মই আপোনালোকৰ কাৰণে শয়তান হওঁ যেনিবা বাট মোৰ কথাত যিখিনি যুক্তি আছে সেইখিনি আপোনালোকে খণ্ডন কৰকচোন চাওক কোনোবাই খণ্ডন কৰক কোনোবা এজন দেখা কোনোবা এডভোকেট কোনোবা প্ৰফেসৰ ইঞ্জিনিয়াৰ ডক্টৰ কোনোবা আছে যি মোৰ কথা খণ্ডন কৰিব পাৰিব অসমত আছে কোনোবা বুদ্ধিজীৱী শুদ্ধিজীৱী আৰু কিবা আছে নে কোনোবাই পাৰিবনে মোৰ কথা খণ্ডন কৰিবলৈ কাৰণে হযৰত মুহাম্মদে কত কৈছে গৰু কাটিবলৈ কাৰণে ঈদৰ দিনাখন আল্লাহে নিজে ছাগলী পঠাইছিলে আল্লাহে গৰু নপঠালে কেলে ইব্ৰাহিম নবীয়ে যেতিয়া সন্তান কুৰবানী কৰিব গৈছিলে ইব্ৰাহিম নবীয়ে যৰ পৰা কুৰবানীটো আৰম্ভ হৈছে তেতিয়া আল্লাহে সেই সন্তানৰ হলনি ছাগলী পঠিয়াইছিলে ভেড়া ছাগলী আল্লাহে গৰু কেলে নপঠিয়ালে
কুৰবানী য'ৰ পৰা আৰম্ভ হৈছে, হিষ্ট্ৰীটো য'ৰ পৰা আৰম্ভ হৈছে, কাহিনীৰ যিটো সূত্ৰপাত কুৰবানীৰ, সেইটো আপোনালোকে চাওক। তাতে আল্লাহে ছাগলী পঠিয়াইছে, কাৰণ আল্লাহে জানে যে এই গৰুটো বহুতৰে কাৰণে শ্ৰদ্ধাৰ পাত্ৰ হয়। নহলে জান্নাতৰ পৰা গৰু পঠিয়ালেহেঁতেন সেইদিনাখন। ইব্ৰাহিমৰ সন্তান ইছমাইলক যিদিনাখন ইব্ৰাহিমে কুৰবানী কৰিব গৈছিলে, ডিঙি কাটি বলি দিব গৈছিলে, সেইদিনাখন আল্লাহে সেই ইছমাইলৰ সলনি আল্লাহে কি গ্ৰহণ কৰিছিলে? ছাগলী ভেড়া, যাক দুম্বা বুলি কয়। এই দুম্বাৰ অসমীয়াটো হৈছে ছাগলী বা ভেড়া। ছাগলী ভেড়াৰ এটা প্ৰজাতি হয় দুম্বা। এই মোল্লাবিলাকে, মূৰ্খবিলাকে এনেই প্ৰচাৰ কৰি দিছে যে অসমত দুম্বা পোৱা নাযায়। ঘৰে ঘৰে আছে দেখোন অসমত দুম্বা। ছাগলী ভেড়াকে দেখোন দুম্বা বুলি কয়। আৰবিয়ান ষ্টাইলত অলপ আছিলে, অলপ দীঘল চিঘল আছে, পিছফালে মাংস চাংস ওলমি থাকিছে, সেইটোকে দুম্বা। সেইটো আৰবিয়ান ষ্টাইলৰ দুম্বা হয়। আমাৰ অসমৰ যিটো দুম্বা ছাগলী ভেড়া সেইটোৱে হয়। তো কিয় আল্লাহে ছাগলী ভেড়া পঠিয়ালে? আল্লাহে কিয় গৰু নপঠিয়ালে? আল্লাহৰ ওচৰত গৰু নাছিলে নেকি জান্নাতত? জান্নাতত গৰুৰ অভাৱ আছিলে নেকি? আল্লাহ গৰু পঠিয়াই দিব লাগিছিলে। তেতিয়াহ'লে আজি মই চিঞৰ বাখৰ নকৰিলোহেঁতেন। ময়ো ক'লোহেঁতেন, হয় আল্লাহে গৰু যেতিয়া পঠিয়াইছে, গৰু কাটা। আল্লাহেতো গৰু পঠোৱা নাছিলে, আল্লাহেতো ছাগলী বা ভেড়া পঠিয়াইছিলে। আজি কিয় আমি কথাবোৰ বুজিব চেষ্টা নকৰো? কি হৈছে দিমাগত? মানুহৰ মানে মন মগজুত তলা লগালে কোনে? ইয়াৰ কিয় বুজিব চেষ্টা কৰা নাই? আল্লাহে কিয় গৰু নপঠালে? আল্লাহে কিয় ছাগলী পঠিয়াইছিলে? এইটো আনচাৰ দিয়ক। গালি পিছত পাৰিব মোক, আজহাৰী ছয়তান, আজহাৰী হাৰামি, আজহাৰী অমুক তমুক। ঠিক আছে ৰে বাবা, আজহাৰী ছয়তান, আজহাৰী হাৰামি, কিন্তু আল্লাহে কিয় গৰু নপঠালে? মোক আনচাৰটো সকলোৱে মিলি পেলাই দিয়কচোন। এই দিয়ক, এই আমচু নেমচুৱে দিয়কচোন, আনচাৰটো দিয়ক। আল্লাহে গৰু কিয় নপঠালে? আল্লাহে জান্নাতৰ পৰা গৰু এটা পঠাই দিব লাগিছিলে ন? তেতিয়াতো আৰু ঝামেলাই নাথাকিলেহেঁতেন আজিৰ তাৰিখত। মই আপোনালোকৰ কমেণ্টখিনি দেখা নাইকিয়া, মই এবাৰ ৰিফ্ৰেছ কৰি লৈছো। আপোনালোকে নাযাব, এতিয়া আহি যাম মই আকৌ। কিবা এটা প্ৰব্লেম হৈ আছে নেটৱৰ্কৰ, মই আকৌ আহি আছো। এইটো লাইভ নাকাটো মই এতিয়া। দেখিছেনে আপোনালোকে? শুনি আছে নহয়? মোৰ কথা হৈছে আল্লাহে গৰু কেলে নপঠালে? ইব্ৰাহিমে যেতিয়া সন্তান কুৰবানী কৰিবলৈ গৈছিলে, তেতিয়া আল্লাহে কি পঠিয়াইছিলে? আল্লাহে ছাগলী পঠিয়াইছিলে, ভেড়া, যাক দুম্বা বুলি কয়। দুম্বা, এইটো অসমীয়াত ভেড়া বুলি কব আপুনি, ভেড়া। তো আল্লাহে ভেড়া ছাগলী কেলে পঠিয়ালে? আল্লাহৰ ওচৰত গৰু নাছিলে নেকি? যদি আছিলে কিয় নপঠালে? কাৰণ আল্লাহ ঈশ্বৰ ভগৱান এক হয়, হিন্দুসকল আল্লাহৰে বান্দা হয়। সেই আল্লাহেই তেওঁলোকক সৃষ্টি কৰিছে, সেই ধৰ্মও আল্লাহৰে হয়, সনাতনো আল্লাহৰ ধৰ্ম হয়, সনাতন ইছলাম একেই হয়, আল্লাহে জানে। সেইকাৰণে আল্লাহে জান্নাতৰ পৰা কি পঠিয়াইছিলে জানেনে? ইব্ৰাহিমৰ যুগত আল্লাহে ছাগলী পঠিয়াইছিলে, ভেড়া পঠিয়াইছিলে, গৰু পঠোৱা নাই। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এই যে অসমৰ পৰা বাংলাদেশী খেদুৱাৰ যিবোৰ কেইদিন পিছে পিছে আন্দোলন হয়, চৰকাৰে তদন্ত আৰম্ভ কৰিছে, খেদিব, তো এইবোৰতো চলিয়ে থাকিব যেতিয়ালৈকে আমি আমাক সলনি নকৰিম। ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম। যেতিয়ালৈকে আপুনি নিজকে সলনি নকৰিব, তেতিয়ালৈকে আল্লাহে আপোনাক সলনি নকৰে। আল্লাহৰ কোনো প্ৰয়োজন নাই আপোনাক সলনি কৰিবলৈ কাৰণে। আপোনাৰ দুৱা কবুল নকৰে, আপুনি কান্দিলেও আল্লাহে আপোনাৰ কথা নুশুনে। ইমান যে কান্দি আছে, আল্লাহেনো ক'ত দুৱা কবুল কৰিছে হে? শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে কথাখিনি বুজক। বহুত ডাঙৰ কথা মই আপোনালোকক কৈ আছো। এইবোৰ নেতাবিলাকৰ কথাত আপোনালোকে কোনেও ওলাই নাযাব। তেওঁলোকৰ মাত্ৰ দুদিনীয়া তেল খৰচ, গাড়ীৰ তেল খৰচটোৰ কাৰণে এওঁলোকে কি কৰি আছে? এই ৰাইজক উল্লু বনাই আছে। এই কুৰবানীৰ সময়ত এই দল সংগঠনসমূহৰ দায়িত্ব আছিলে, কৰ্তব্য আছিলে, ৰেছপন্সিবিলিটি আছিলে যে তেওঁলোকে ৰাইজক আহ্বান জনাব লাগিছিলে যে অসমত যদি ভাতৃত্ববোধ আমি সঁচাকে বজাই ৰাখিব বিচাৰো, অসমত যদি শান্তিৰ কামনা আমি সঁচাকে কৰি আছো, তেতিয়াহ'লে আমি কুৰবানীত গৰু কুৰবানী নকৰো, আমি ছাগলী কুৰবানী কৰিম। তেতিয়া নিজে নিজে শান্তি আহি যাব, নিজে নিজে আমাৰ মাজত ভাতৃত্ববোধটো আৰু কি হ'ব? কটকটীয়া হ'ব। কিন্তু তেওঁলোকে নিজে গৰু খাব, গৰু কাটিব, তাৰ পিছত আন্দোলন কৰিব যে আমি জাতিৰ পৰিচয় বচাম, জাতি সুৰক্ষিত কৰিম। গৰু কাটি খাই খাই জাতি সুৰক্ষিত কৰিব পাৰিব অসমত? পাৰিব? আনচাৰটো দিয়ক। যদি এই গৰু
আমাৰ ইছলামৰ এসেনশিয়েল পাৰ্ট হলহেঁতেন, বাধ্যতামূলক হলহেঁতেন যদি গৰু কাটি খোৱাটো, যেনেকে নামাজ পঢ়া বাধ্যতামূলক হয়, ৰোজা ৰখা বাধ্যতামূলক হয়, তেনেকে যদি গৰু খোৱাটো বাধ্যতামূলক হলহেঁতেন, তেতিয়াহ'লে মই আন্দোলন কৰিলোহেঁতেন, গৰু খাম বুলি ময়ে ক'লোহেঁতেন, মই গৰু ত্যাগ নিদিলোহেঁতেন, মই নিজে ডেইলি 1 কেজিকে খালোহেঁতেন। যদিহে এই গৰু মাংস খোৱাটো বাধ্যতামূলক হলহেঁতেন, যেনেকে দিনত 5 বাৰকে নামাজ পঢ়া বাধ্যতামূলক, যেনেকে বছৰত এমাহ ৰোজা ৰখা বাধ্যতামূলক, টকা পইচা থাকিলে হজ কৰাটো বাধ্যতামূলক, সঁচা কথা সদায় ক'ব লাগিব, প্ৰতিটো ক্ষণ প্ৰতিটো পলতে আপুনি সঁচা কথা ক'ব লাগিব, সঁচা কথা কোৱা যেনেকে বাধ্যতামূলক, টকা পইচা চুৰি নকৰা যেনেকে বাধ্যতামূলক, তেনেকুৱাকে যদি গৰু মাংস খোৱাটো ইছলাম ধৰ্মত বাধ্যতামূলক হলহেঁতেন, তেতিয়াহ'লে মই ডেইলি 1 কেজিকে খালোহেঁতেন। কিন্তু বাধ্যতামূলক নহয়, ইছলামৰ লগত সম্পৰ্ক নাই। আজি সেই বস্তুটোক আমি কেন্দ্ৰ কৰি আজি আমি নিজে সংঘাত সৃষ্টি কৰিছো, মানসিক দূৰত্ব সৃষ্টি কৰিছো, ধৰ্মীয় বিভাজন সৃষ্টি কৰিছো, ঠিক আছে। ভাতৃত্ববোধৰ নামত আমি এক কলংক সৃষ্টি কৰিছো, ভাতৃত্ববোধ মুখেৰে কৈ ফুৰিছো আমি, আমাৰ মাজত ভাতৃত্ববোধ আছে, কিন্তু কৰ্মৰ জৰিয়তে আমি দেখাব পৰা নাই। আৰু যেতিয়ালৈকে আমি কৰ্মৰ জৰিয়তে এই ভাতৃত্ববোধ দেখাব নোৱাৰিম, তেতিয়ালৈকে নিজক মই ভাবো আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰো। আমাৰ জাতি সুৰক্ষিত নহয়, কেতিয়াও নহয়। তেওঁলোকে কেতিয়াও মানি নলয় এইটো কথা। আমি পূজা কৰা বস্তু যদি তেওঁলোকে কাটিলেহেঁতেন নহয়, তেতিয়াহ'লে চাগে 82 চনৰ গণ্ডগোলে হৈ গ'লহেঁতেন অসমত চাগে কেতিয়াবাই। আমি যদি পূজা কৰিলোহেঁতেন কিবা এটা বস্তু, ধৰক গাহৰিয়ে পূজা কৰিলোহেঁতেন বা অন্য কিবা কুকুৰা বা মেকুৰী যদি আমি পূজা কৰিলোহেঁতেন আৰু তেওঁলোকে যদি কাটি খালেহেঁতেন নহয়, আমাৰ মাজত যে কিমান ডাঙৰ আন্দোলন হলহেঁতেন, আমি যে দা লাঠি লৈ পেলাই কেতিয়াই ওলাই আহিলোহেঁতেন কোনো ঠিক নাই। কাৰণ আমাৰ সিমান ধৈৰ্য নাই, সহ্য নাই, সিমান আমাৰ ভিতৰত সিমান গুণ নাই। আমি পূজা, মই এটা উদাহৰণহে দিছো, কথাটো মই বুজাবলৈ কাৰণে উদাহৰণ এটাহে দিছো, ভুল বুজি নলব আকৌ। যে আমি যদি পূজা কৰিলোহেঁতেন কিবা এটা বস্তু, সাপোজ উদাহৰণ হিচাপে কিবা এটা বস্তু, ছাগলী, ভেড়া, কুকুৰা কিবা এটা যদি আমি পূজা কৰিলোহেঁতেন, আৰু তেওঁলোকে যদি কাটি খালেহেঁতেন নহয়, তেতিয়াহ'লে কি দেখিলেহেঁতেন গাঁওকে গাঁও জ্বলিলেহেঁতেন, জুই জ্বলিলেহেঁতেন। কিন্তু তেওঁলোকে পূজা কৰা বস্তু এটা আমি যুগ যুগ ধৰি খাই আছো, তাৰ পিছতো মাত্ৰ তেওঁলোকে কি কৰে, এটা আন্দোলন মাজে মাজে কৰে, আৱাজ উঠায়, কিছুমান নীতি নিয়ম বনাই দিয়ে, কাৰণ তেওঁলোক সভ্য। বুজি লওক কথাটো, তেওঁলোকে পূজা কৰা বস্তু কেলে কাটি খাব লাগে ইয়াৰ? আৰে মাছ খাওক না, ছাগলী খাওক না, ভেড়া খাওক না, কুকুৰা খাওক না, আৰু আপোনাৰ কুৰবানী কৰিব আছে আপুনি মহ কুৰবানী কৰক না, মহ কুৰবানী কৰক। কোনে বাধা দিছে? সত্যৰঞ্জন বৰাই বাধা দিছে মহ কাটি খাবলৈ কাৰণে, কুৰবানী কৰিবলৈ, ছাগলী কুৰবানী কৰিবলৈ কাৰণে কোনোবা মানুহে কিবা SOP জাৰি কৰিছে? মুখ্যমন্ত্ৰীয়ে কিবা SOP জাৰি কৰিছে নেকি ছাগলীৰ কাৰণে? ছাগলীটো নিজে কামাখ্যাত বলি দি আছে। মই মা কামাখ্যাত দৰ্শনত গৈছো, তাতে একগাল বহু মন্দিৰ আছে ভিতৰত, সৰু সৰু বহু মন্দিৰ আছে, আৰু প্ৰতিটো মন্দিৰতে তেওঁলোকৰ পুৰোহিতসকল, পণ্ডিতসকল বহি আছে, আৰু তাতে আপোনাৰ শ শ ছাগলী বলি দি আছে কামাখ্যাত ডেইলি। মা কামাখ্যা দৰ্শনত যাওক, চাব পাৰিব, তাতে ডেইলি ছাগলী বলি দি আছে। মই নিজে দেখি আহিছো, লাইনকে মাথাবোৰ ছাগলীৰ থৈ দিছে, আৰু বহু ছাগলী বান্ধি থৈ দিছে, তেওঁলোকে বলি দি আছে। তো ছাগলী বলি তেওঁলোকৰো চলে, ছাগলী কুৰবানী আমাৰো চলে। তো এই বস্তুটোকে যদি আমি ললোহেঁতেন, তেতিয়াহে দুখন সমাজ এক হল, তেতিয়াহে দুখন সমাজৰ মাজত ভাতৃত্ববোধ আহিলে। যিটো বস্তু তেওঁলোকেও বলি দি আছে, সেইটো বস্তু আমিও বলি দিম, কুৰবানী কৰিম, আমি একেলগে এসাঁজ ভাত খাম, আমি একেলগে ঈদ পালন কৰিম, একেলগে আমি সমাজত আমি ঘূৰিম ফুৰিম, ঈদ উদযাপন কৰিম, তেতিয়াহে ভাতৃত্ববোধ হ'ব আমাৰ মাজত। এই বস্তুটো আমি আঁকোৱালি নলয়, তেওঁলোকে পূজা কৰি আছে আৰু আমি কাটি আছো। কি সাংঘাতিক কথা এইটো, কি ভয়ংকৰ কথা হ'ব লাগিব এইটো। যিটো বস্তু তেওঁলোকে পূজা কৰে সেই বস্তুটো আমি কাটি কাটি খাওঁ, আৰু তাৰ পিছতো আমি ভাতৃত্ববোধৰ আমি গীত গাই ফুৰো, তাৰ পিছতো ভাতৃত্ববোধৰ গীত গাই আছো আমি। কি আচৰিত, কি আচৰিত, মানিব লাগিব কিন্তু দেই, মানিব লাগিব। ভাতৃত্ববোধৰ গীত কিন্তু আমি গাই আছো দিনে ৰাতিয়ে, আৰু তেওঁলোকে পূজা কৰা বস্তু কাটি কাটি খাই আছো। দিনে ৰাতিয়ে গৰু কাটি খাই আছো, দিনে ৰাতিয়ে গৰু মাংস দি পেট ভৰি ভৰি খাই আছো, ভুনা ভুনাকে খাই আছো, জোল জোলকে খাই আছো, আলু দি খাই আছো, বেঙেনা দি খাই আছো, কত ৰকমৰ মানে গৰু মাংস দি পেলাই ভাজি ভাজি খাই আছো, আৰু তাৰপিছত আমি কম আমি ভাতৃত্ববোধ। আমাৰ কেনেকুৱা ভাতৃত্ববোধ মই জানিব বিচাৰিম। মই কোৱা কথাবোৰ খণ্ডন কৰিব নোৱাৰি গালি পাৰিব আপোনালোকে, মোক গালি পাৰিব, মোৰ মাক গালি পাৰিব, মোৰ দেউতাক গালি পাৰিব, মোৰ পৰিয়ালক গালি পাৰিব, ৰেন্দি মেন্দি ছয়তানে মইতানে মোক গালি পাৰিব। আপোনালোকে এতিয়া যুক্তি দেখুৱাব নোৱাৰে, গালি পাৰিব, গালি পাৰি জিকি যাব। হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে এনেকুৱা কৰিছিলে নেকি যে যুক্তি খণ্ডন কৰিব নোৱাৰিলে গালি পাৰিবা?
হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে তো শিকোৱা নাই আৰে তেওঁ চেনি এৰি দিছে চেনি তেওঁ এটা সৰু লৰাৰ কাৰণে চেনি খোৱা ত্যাগ দিছিলে অসমীয়া কিতাপত আমি সৰু থাকোতে পঢ়িছো 20 বছৰৰ আগতে তেওঁ চেনি খোৱা ত্যাগ দিছিলে তেনেকুৱা এজন ত্যাগী মহাপুৰুষ আছিলে তেওঁ চেনিটো কোনো পাপ নহয় খালে চেনিটো কোনো পূজা নকৰে তাৰ পিছতো তেখেতে চেনি খোৱা ত্যাগ দি পেলাই তাৰ পিছত আদেশ উপদেশ দিছিলে আৰু আজি আমি গোটেই বিশ্বৰ হিন্দুসকলৰ কাৰণে সনাতনীসকলৰ কাৰণে আমি কি এৰিব নোৱাৰো গৰু মাংস এৰিব নোৱাৰো আমি হেতু খামেই তাৰ পিছত আকৌ ভাতৃত্ববোধৰ গীত গাম আমি তাৰ পিছত আকৌ ভাতৃত্ববোধৰ গীত গাই আছো আমি ভাবি চাওক শ্ৰদ্ধা ৰাইজ মই খঙেৰে কলো আপোনালোকে বেয়া পায় হাঁহি হাঁহি কলো আপোনালোকে বেয়া পায় এতিয়া মই কেনেকে কম মই হাঁহি দিলে কৈ ঠাট্টা কৰি আছে মই খঙত কলে কব এই খং দেখাই আছে আৰে মোৰ খং মোৰ হাঁহি হেতু আপোনাৰ কাৰণে কোনো মেটাৰ নহয় মোৰ কথাখিনি মুখেৰে ওলোৱা শব্দ বাক্য কি কৈ আছো কি মন্তব্য মোৰ হে মন্তব্যখিনি ইম্পৰ্টেন্ট হয় হে মন্তব্যখিনি এজন শিক্ষিত মানুহে শিক্ষাৰ জৰিয়তে ঠিক আছে এজন শিক্ষিত মানুহে যুক্তিৰে সেইখিনি খণ্ডন কৰক কোনে কেনেকে কথা কৈছে কথাৰ শৈলী কি ষ্টাইল কি হেবোৰ লাগি থাকিব নালাগে কিমান বুজালো হাদিস দি বুজালো হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে আমাক কি আদৰ্শ আমাক মানৱতা শিকোৱা নাছিল নেকি কিমান বুজালো মই কিমান হাদিসৰ কিতাপ পঢ়ি পঢ়ি নম্বৰ পঢ়ি পঢ়ি দিছিলো মই মুসলিম নামৰ কিতাপখনত মোৰ ইয়াতে আছে ৰুমতে মুসলিম নামৰ কিতাপখনৰ হযরত মুহাম্মদে কৈছে মা জালা জিবরিল ইউসিনি ফিল জার হাত্তা জানাত আন্নাহু সাইওয়ারিসুহু হযরত মুহাম্মদে কৈছে যে জিব্ৰাইল নামৰ দেৱতাজনে মোক ইমান বেছিকৈ আল্লাহৰ ফালৰ পৰা আহি বাৰে বাৰে কথাখাৰ মোক শিকাইছে এটা বাৰ্তা দিছে মোক আল্লাহৰ বাৰ্তা যে উচৰ সুবুৰীয়া ৰাইজ দেশবাসী গাঁওবাসীক সন্মান কৰিব লাগিব মৰম কৰিব লাগিব তেওঁলোকক আঘাত দিব নোৱাৰো কেতিয়াও যদি আঘাত দিও তেতিয়ালে আল্লাহে গ্ৰহণ নকৰে এই কথাখাৰ হযরত মুহাম্মদক বাৰে বাৰে বুজিছেনে ডেইলি এই বাৰ্তাটো আল্লাহে পঠিয়াইছে ডেইলি হযরত মুহাম্মদক আল্লাহে এই বাৰ্তা প্ৰেৰণ কৰিছে মাজালা জিবরিল ইউসিনি ফিল জার হাত্তা জানান্ত আন্নাহু সাইওয়ারিসুহু পিছত হযরত মুহাম্মদে কৈছে মোৰ এনেকুৱা ভাব হৈছে কোন দিন জানো আল্লাহে মোক কৈ দিব যে হে মুহাম্মদ তোমাৰ সম্পত্তি যে আছে সম্পত্তিও ভাগ দিব লাগিব ওচৰ চুবুৰীয়া মানুহক সম্পত্তিৰ ভাগো দিব লাগিব এনেকুৱা মোৰ ভাব হৈছে এনেকুৱা অনুভৱ হৈছিলে হযরত মুহাম্মদে কৈছে হাত্তা জানান্তু মোৰ এনেকুৱা লাগিব ধৰিলে মোৰ এনেকুৱা অনুভৱ হ'ব ধৰিলে যে ইমান বাৰে বাৰে ওচৰ চুবুৰীয়াক কষ্ট নিদিবলৈ কাৰণে কৈ আছে মৰম কৰিবলৈ কাৰণে কৈ আছে বাৰে বাৰে কৈ আছে আল্লাহে মোক মোৰ এনেকুৱা অনুভৱ হ'ব ধৰিলে কোনোবা এদিনাখন চাগে আল্লাহে মোক কৈ দিব যে তোমাৰ ধন সম্পত্তিৰ এটা ভাগ ওচৰ চুবুৰীয়াক দিব লাগিব ভাবি চাই লওক কি ডাঙৰ কথা কৈছে হযরত মুহাম্মদে যে কিমান বেছি বেছিকে আল্লাহৰ ফালৰ পৰা এই হযরত মুহাম্মদক এই কথাখাৰ বুজোৱা হৈছে তেখেতক বাৰ্তা প্ৰেৰণ কৰিছে আল্লাহে যে ওচৰ চুবুৰীয়াক কষ্ট নিদিবা মান কানা ইউমিন বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ফালয়ুকৰিম জাৰাহু মান কানা ইউমিন বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ফালয়ুকৰিম ফালয়ুহসিন ইলা জাৰিহি ওয়া ফি রিওয়ায়া ফালয়ুকরিম জাৰাহু যিজনে আল্লাহক বিশ্বাস কৰিছে যিজনে মৃত্যুক বিশ্বাস কৰে সেইজন ব্যক্তিয়ে নিজৰ ওচৰ চুবুৰীয়া দেশবাসীক কি কৰিব সন্মান জনাব ভক্তি কৰিব শ্ৰদ্ধা জনাব কষ্ট নিদিব এইবোৰ কথা হযরত মুহাম্মদে কৈ থৈ গৈছিলে তাৰ পিছতো আমি হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ কথা অমান্য কৰি আছো আৰু এই গৰু কাটি ঈদৰ দিনাখন আমি এক বিতৰ্কিত মাংস লৈ ব্যস্ত হৈ আছো আৰু এক বিতৰ্কিত পৰিবেশ ঈদৰ দিনাখন সৃষ্টি কৰিছো গোটেই দেশতে সংঘাত সৃষ্টি কৰি আছো গোটেই দেশতে উত্তাল পৰিবেশ বাংলাদেশী খেদাওক উত্তাল পৰিবেশ দিনে ৰাতিয়ে কোনোবাই কান্দি আছে কোনোবাই চিঞৰি আছে বাংলাদেশী খেদাই দিব লাগে কোনোবাই খেদাব নালাগে কোনোবাই খেদাব লাগে ডাটা আছে নে নাই বিভিন্ন ৰকমৰ সমস্যাই আমাক যে চাৰিওফালৰ পৰা যে আবৰি ধৰিছে ইয়াৰ মূলতে কাৰণ হৈছে আমাৰ চিন্তাধাৰাবোৰ আমাৰ হে বাংলাদেশী চিন্তাধাৰাবোৰ যেতিয়ালৈকে আমি ত্যাগ নিদিম তেতিয়ালৈকে আমাক এনেকুৱাকে কৰিয়ে থাকিব খেদিয়ে থাকিব খেদাব চেষ্টা কৰিয়ে থাকিব গতিকে শ্ৰদ্ধা ৰাইজ মই বেছি দীঘলীয়া নকৰো আপোনালোকৰ সন্মুখত মই কেইটামান ইম্পৰ্টেণ্ট কথাই আপোনালোকক কলো মই দুদিন ধৰি দেখি আছো খুব আন্দোলন হৈ আছে বাংলাদেশী খেদাব লাগে আৰু তাতে দল সংগঠনৰ বিভিন্ন ধৰণৰ মই অভিযোগ দেখিছো বিভিন্ন কথা কৈ আছে অত্যাচাৰ হৈছে হেন হৈছে তেন হৈছে যিসকল বাংলাদেশী নহয় তেওঁলোককো ধৰিছে কিবা কিবি বহুত কৈ আছে তেওঁলোকে মোৰ কথা হল এইবোৰ যে সমস্যা আহি আছে মূলতে কাৰণ কি মূলতে কাৰণ চাৰিটা মই আপোনালোকক কলো প্ৰথমটো কাৰণ আমিবোৰৰ চিন্তাধাৰা হৈছে যে আল্লাহে অকল আমাৰ ধৰ্মটো ভাল পায় আৰু পৃথিৱীত কোনো ধৰ্ম আল্লাহে ভাল নাপায় এটো প্ৰথমটো কাৰণ সমস্যাৰ দ্বিতীয়টো কাৰণ হৈছে আল্লাহে
আল্লাহৰ জান্নাতত অকল আমি কেইটাই যাম আৰু কোনো নাযায় ঠিক আছে বাকি সব কাফিৰ হয় শয়তান হয় কোনো নাযায় অকল আমি কেইটাই যাম তৃতীয়টো কাৰণ হৈছে আমাৰ যেটো উপাসনা পদ্ধতি হেতুৱে ভাল বাকি যিবোৰ উপাসনা পদ্ধতি পৃথিৱীত আছে এটাও গ্ৰহণযোগ্য নহয় ঠিক আছে এটো তৃতীয়টো কাৰণ হয় হেকাৰণে পূজা দুৰ্গা পূজা মা কালী পূজা সৰস্বতী পূজা আৰু যিমান পূজা আছে হে পূজা বিলাকৰ বিৰুদ্ধে মুল্লা বিলাকে কথা পাতে আল্লাহে ভাল নাপায় মানে হে পূজা বিলাকক আল্লাহে ভাল নাপায় ঠিক আছে মা কালীৰ পূজা ভাল নাপায় মা সৰস্বতী পূজা আল্লাহে ভাল নাপায় মা দুৰ্গাৰ পূজা আল্লাহে ভাল নাপায় শ্ৰী ৰামৰ পূজা আল্লাহে ভাল নাপায় শ্ৰী কৃষ্ণৰ পূজা আল্লাহে ভাল নাপায় আল্লাহে অকল নামাজ ভাল পায় তো এইটো এটা সমস্যাৰ কাৰণ 4 নম্বৰ কাৰণটো হৈছে এই যে আমাৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে এটা যেটো গৰু তেওঁলোকে পূজা কৰে সন্মান জনায় সেই গৰুটোক আমি কাটি কাটি খাই আছো তো আমাৰ সমস্যাৰ কি কোনো সমাধান নাই এইকিটা হৈছে সমস্যাৰ সমাধান এইকিটা ঠিক কৰক অসমত আৰু কোনো বাংলাদেশী বিচাৰি না যায় কেতিয়াও চৰকাৰেও নিবিচাৰে ৰাইজেও নিবিচাৰে কোনো দল সংগঠনেও বাংলাদেশী নিবিচাৰে প্ৰথমতে স্পষ্টীকৰণ দিয়ক যে পৃথিৱীৰ যিমান ধৰ্ম আছে সব ধৰ্ম আল্লাহে ভাল পায় অকল ইছলামে নহয় সনাতনকো ভাল পায় খ্ৰীষ্ট ধৰ্মকো ভাল পায় বৌদ্ধ ধৰ্মকো ভাল পায় সবকে আল্লাহে ভাল পায় স্পষ্টীকৰণ দিয়ক মুল্লা বিলাকে যে সকলো ধৰ্মই আল্লাহৰ ধৰ্ম হয় অকল ইছলাম আল্লাহৰ ধৰ্ম নহয় সকলো ধৰ্মই আল্লাহৰ ধৰ্ম হয় এইটো আপোনালোকে স্পষ্টীকৰণ দিয়ক চাব সমস্যা সমাধান ওলাই যাব লাহে লাহে অত্যাচাৰ নহয় আৰু দ্বিতীয়তে স্পষ্টীকৰণ দিয়ক আল্লাহৰ জান্নাতত সবে যাব হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক বুদ্ধিষ্ট সবে জান্নাতত যাব এই লা ইলাহা পঢ়িলেও যাব লা ইলাহা নপঢ়িলেও যাব লা ইলাহা পঢ়িলেও আল্লাহৰ জান্নাতত যাব লা ইলাহা নপঢ়িলেও আল্লাহৰ জান্নাতত যাব এই কথাটো স্পষ্টীকৰণ মুল্লা বিলাকে দিয়ক দল সংগঠনে দিয়ক চাব এই অত্যাচাৰ নিজে নিজে নাইকিয়া হৈ যাব 3 নম্বৰ উপাসনা পদ্ধতি সবৰে ঠিক আছে সবে আল্লাহে গ্ৰহণ কৰিব মন্দিৰত পূজা কৰিলেও আল্লাহে গ্ৰহণ কৰিব গিৰ্জাত গৈ পেলাই আপোনাৰ তাতে আৰাধনা কৰিলেও আল্লাহে গ্ৰহণ কৰিব নামঘৰ গলেও গ্ৰহণ কৰিব মছজিদ গলেও গ্ৰহণ কৰিব ঠিক আছে দুৰ্গা পূজাকো আল্লাহে ভাল পায় মা কালীৰ পূজাকো আল্লাহে ভাল পায় কুৰবানী ঈদকো আল্লাহে ভাল পায় আৰু আপোনাৰ মহৰমকো আল্লাহে ভাল পায় বহাগকো আল্লাহে ভাল পায় কথাটো কৈ দিয়ক স্পষ্টীকৰণ দিয়ক অসমৰ মুল্লা বিলাকে দল সংগঠনে চাব মুছলমান সমাজত যেটো এটা আপোনাৰ সমস্যা দেখা গৈ আছে নহয় এই সমস্যা নাইকিয়া হৈ যাব আৰু 4 নম্বৰ কাৰণটো হৈছে গৰু যেটো গৰু তেওঁলোকে পূজা কৰে আমি খাই আছো এটো খোৱা বন্ধ কৰি দিয়ক কুৰবানীও কৰিব নালাগে খাবও নালাগে চাব সমস্যাৰ সমাধান ওলাই যাব মই একদম পাৰ্মানেন্ট সলিউশন দিছো আপোনালোকক মোৰ কথা যদি আপোনালোকক ভাল লাগে মানক আৰু যদি ভাল নালাগে তেতিয়াহলে থাকক এনেকে ঠিক আছে এই এনেকে লেটি পেটি হৈ থাকক এনেকে আপোনালোকক অত্যাচাৰ কৰিব বিভিন্ন ৰকমৰ আপদ বিপদ তুফান আহিব ঠিক আছে আৰু সেই তুফানৰ মাজত চিঞৰ বাখৰ কৰি এনেই সময় নষ্ট কৰি নিজৰ উঠি অহা লৰা ছোৱালীৰ জীৱনো নষ্ট হ'ব এটা কলংকিত জীৱন আমি তেওঁলোকক দি যাম আমিতো মৰি যাম এইবোৰ কলংক লৈ লৈ কাজিয়া কৰি কৰি তো আমি নিজে মৰি যাম আৰু আমাৰ লৰা ছোৱালী যিবোৰ আছে নহয় যিবোৰ আজি স্কুল কলেজত পঢ়ি আছে নহয় তেওঁলোকৰ এই ধৰ্ম চৰ্মলৈ ইমান পাগল নহয় তেওঁলোক স্কুল কলেজত গৈ আছে পঢ়িব লাগে সেইবিলাক লৰা ছোৱালী স্কুল কলেজৰ পৰা ওলাই কোনো শান্তিৰ জীৱন নাপাব পিছত আৰু তেওঁলোকে গোটেই জীৱনে আমি এৰি থৈ যোৱা কলংকবোৰ লৈ জীয়াই থাকিব লাগিব আমি এৰি থৈ যোৱা এই সমস্যাবোৰ লৈ তেওঁলোকে জীয়াই থাকিব লাগিব কেতিয়াও ভালকে চাকৰি নাপাব দেশত মৰ্যাদা নাপাব সন্মান নাপাব সদায় এইটো দলে হেতু দলক আপোনাৰ কি কৰিব টাৰ্গেট কৰিব ঠিক আছে সদায় খিলঞ্জিয়া আৰু অসমীয়া অনা অসমীয়াৰ সদায় কাজিয়া হৈ থাকিব অসমীয়া অনা অসমীয়াৰ সদায় কাজিয়া হৈ থাকিব খিলঞ্জিয়া আৰু নন খিলঞ্জিয়াৰ সদায় কাজিয়া হৈ থাকিব স্বদেশী বিদেশীৰ সদায় কাজিয়া হৈ থাকিব ঠিক আছে বাংলাদেশী আৰু অসমীয়াৰ সদায় কাজিয়া হৈ থাকিব যদি এটোৱে বিচাৰে তেতিয়াহলে আপোনালোকে মোৰ কথা নামানিব গৰু কাটি খাওক আপোনালোকে খাই থাকক নিজৰ জিভাৰ জুতি লওক নিজৰ পেট ভৰাওক ঠিক আছে আৰু জুতি লগাই পেলাই ঈদৰ দিনাখন গৰু মাংস খাই দিয়ক আপোনালোকৰ কি আহে যায় কিহৰ অসমীয়া অনা অসমীয়া এইবোৰ সদায় চলি থাকিব লাগে আপোনালোকৰ মতে তেতিয়াহলে সদায় বিদেশী বাংলাদেশী স্বদেশী বিদেশী কাজিয়া সদায় হৈ থাকিব লাগে খিলঞ্জিয়া খিলঞ্জিয়াৰ সদায় কাজিয়া হৈ থাকিব লাগে ঠিক আছে তেতিয়াহে মানে ভাল লাগিব মনটো যদি এনেকুৱা চিন্তাধাৰা তেতিয়াহলে মোৰ কবলৈ একো নাই কৰি থাকক আৰু যদিহে নিজৰ লৰা ছোৱালীক ভৱিষ্যতে ভাল জীৱন দিব বিচাৰিছে যদিহে এই আপোনাৰ যিবোৰ অদৰকাৰী কাজিয়া এইবোৰৰ পৰা যদি লৰা ছোৱালীক আঁতৰত ৰাখিব বিচাৰিছে তেতিয়াহলে ঘৰত গৰু কুৰবানী নিদি নিজৰ লৰা ছোৱালীক কব যে বেটা ছাগলী কুৰবানী দিছো যিমান দিন জীয়াই থাকিবা এই বৃহৎ অসমীয়া জাতিৰ প্ৰতি সন্মান জনাবা বৃহৎ অসমীয়া জাতিক আকুৱালি লৈ পেলাই একেলগে ঈদ পালন কৰিবা ছোৱালীজনী মাজনী তুমিও এই কথা শুনি ৰাখা বেটা তুমিও এই কথা শুনি ৰাখা আজি মই তোমাৰ বাবা হিচাপে ছাগলী কুৰবানী কৰি আছো তোমালোকেও জীৱনত ছাগলী কুৰবানী কৰি পেলাই ঈদৰ দিনাখন তোমাৰ নিজৰ যিমান লগৰ লৰা ছোৱালী আছে হিন্দু মুছলিম সবকে লৈ পেলাই একেলগে ভাত খাবা
আৰু সদায় বিহু আহিলে তোমালোকে নাচিবা, তোমালোকৰ ল'ৰা ছোৱালীক নাচিব দিবা, নিজে বিহু সন্মিলন পাতিবা, এইবোৰ কথা নিজৰ ল'ৰা ছোৱালীক এতিয়া শিকাওক। তেতিয়া নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব, আপোনাৰ উজ্জ্বল হ'ব। আৰু নহলে আপুনি আৰু মই যেনেকে ঘিচা পিটা জীৱন পাৰ কৰিছো, ঘিচা পিটা জীৱন বুলি কয়, লেতেৰা পেতেৰা জীৱন আমি পাৰ কৰি আছো, আমাৰ মৰ্যাদা নাই, সন্মান নাই, ঠিক তেনেকে আপোনালোকৰ ল'ৰা ছোৱালীৰো আমাৰ ল'ৰা ছোৱালীৰ একেই জীৱন হ'ব। গতিকে এইখিনিকে মোৰ ক'বলগীয়া আছিলে। কাৰোবাৰ যদি বেয়া লাগিছে ক্ষমা খুজিছো, ক্ষমা কৰি দিব। মোৰ ক'বলগীয়াখিনি মই কৈছো। আপোনালোকে বাকী যুক্তিৰে যদি খণ্ডন কৰিব পাৰে মই ক্ষমা খুজি ল'ম। মোৰ কথাত যুক্তিৰে খণ্ডন কৰিব লাগিব। এনেই আপোনালোকে মোক গালি দি পেলাই বন্ধ কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। যুক্তিৰে মোক বন্ধ কৰি দিব পাৰিব, মোৰ মুখ চিৰকালৰ কাৰণে মোৰ মুখ বন্ধ হৈ যাব। কিমান সমস্যা দেখিছানে? এতিয়া চৰকাৰে তেওঁলোকক আৰ্মছৰ লাইচেন্স দিব, কিমান অসুৰক্ষিত তেওঁলোক। একমাত্ৰ আমাৰ কিছুমান জংলী চিন্তাধাৰা, কিছুমান জীৱ জন্তুৰ চিন্তাধাৰা লৈ আমি জীয়াই আছো। কিছুমান জংলী চিন্তাধাৰা, লেতেৰা চিন্তাধাৰাৰ কাৰণেতো এতিয়া তেওঁলোকক চৰকাৰে আৰ্মছ দিবলগীয়া হৈছে। নহলে কেলে দিলে আৰ্মছ? আৰে আমি চবে জাতি একে ভাই ন, মন্দিৰ মছজিদ চব এক, ঈশ্বৰ আল্লাহ ভগৱান এক যদি আছিলে তেতিয়াহ'লে তেওঁলোকক এতিয়া আৰ্মছ কেলে দিবলগীয়া হৈ আছে লাইচেন্স? কাৰণ আমাৰ জংলী চিন্তাধাৰা, আমাৰ বাংলাদেশী চিন্তাধাৰা। ঠিক আছে, আমিয়ে ভাল তেওঁলোক বেয়া, আমি ভাল তেওঁলোক কাফিৰ, আমি স্বৰ্গলৈ যাম তেওঁলোক নৰকলৈ যাব, আল্লাহে আমাক ভাল পায় তেওঁলোকক ভাল নাপায়, কলিমা নপঢ়িলে মাৰি পেলাব লাগে, লা ইলাহা ইল্লাল্লাহ নকলে মাৰি পেলাব লাগে। কাশ্মীৰত হৈ গ'ল, পেহেলগামত হৈ গ'ল, পাকিস্তান উৰি গ'ল, আল্লাহে লগ নিদিলে পাকিস্তানক, আল্লাহে পাকিস্তানক লগ নিদিলে। কাৰণ আল্লাহে লা ইলাহা কলেই যে ভাল পাব তেনেকুৱা কোনো কথা নাই। পাকিস্তানে লা ইলাহা কৈছিলে, তাৰ পিছতো আল্লাহে কলিমা পঢ়া মানুহক লগ নিদিলে, কলিমা নপঢ়া মানুহক আল্লাহে লগ দিছে এইবাৰ যুদ্ধত। কিন্তু আমাৰ সেইবোৰ জীৱ জন্তুৰ চিন্তাধাৰা, সেইবোৰ জন্তুৰ চিন্তাধাৰা যিবোৰ আমি লৈ ঘূৰি ফুৰো, সেইকাৰণে আজি আৰ্মছ দিবলগীয়া হৈছে, আৰ্মছৰ লাইচেন্স দি আছে তেওঁলোকক চৰকাৰে। এতিয়াও যদি সময় আমাৰ বুজাৰ নাহিল, তেতিয়াহ'লে কেতিয়া বুজিম আমি? মানে আমাৰ অত্যাচাৰত অসুৰক্ষিত তেওঁলোকৰ সুৰক্ষা নাই, তেওঁলোকৰ জীৱন সুৰক্ষিত নহয়। এতিয়া চৰকাৰে ৰাইজক আৰ্মছৰ লাইচেন্স দি আছে। এই ভাবি চাওক কিমান ডাঙৰ কথা। লাজ লাগিব লাগে, আমাৰ লাজ লাগিব লাগে। ইমান গৰম পৰিছে বুজিছেনে? লাজ লাগিব লাগে। এচি চলাব লাগিব এতিয়াৰ পৰা যেন লাগিছে। মই এতিয়ালৈকে এচি চেচি লোৱা নাই বাৰু। লাজ লাগিব লাগে, আমাৰ লাজ লাগিব লাগে। আমাৰ কাৰণে তেওঁলোক অসুৰক্ষিত আৰু চৰকাৰে তেওঁলোকৰ সুৰক্ষিত কৰিবৰ কাৰণে এতিয়া লাইচেন্স দি আছে। আমি কিমান জীৱ জন্তুৰ দৰে পৰিণত হৈছো, আমাৰ চিন্তাধাৰা যে কিমান উচ্চ চিন্তাধাৰা। মোৰতো লাজ লাগিছে এইটো শুনাৰ পিছত, মোৰ লাজ লাগিছে যে আমাৰ চিন্তাধাৰা ইমান বেয়া নে, আমাৰ সমাজৰ চিন্তাধাৰা ইমান লেতেৰা নে। আমাৰ পৰা সুৰক্ষিত ৰাখিবলৈ কাৰণে এতিয়া তেওঁলোকক আৰ্মছৰ লাইচেন্স দিবলগীয়া হৈছে। ইমান বেয়া পৰিস্থিতি হৈছে। এতিয়াও তেওঁলোকে আন্দোলন কৰিব, এতিয়াও তেওঁলোকে ডিঙিৰ হিৰ ফুলাই ফুলাই তেওঁলোকে এতিয়া ৰাইজক ৰাস্তালৈ ওলাই আনিবলৈ চেষ্টা কৰিব। ডিঙিৰ হিৰ ফুলাই ফুলাই ভাষণ দিব, এটা এটা ওলাই আহি পেলাই ডাঙৰ ডাঙৰ। সদায় কৈছো, য'ত সমস্যাৰ সৃষ্টি হৈছে তাৰ পৰা সমস্যাটো উঘালি পেলাবলৈ চেষ্টা কৰক। আজি বাংলাদেশী, স্বদেশী, বিদেশীৰ যিবোৰ কাজিয়া, সেইবোৰ হৈ আছে মাত্ৰ কেইটামান কাৰণত। সেই স্বদেশী বিদেশীৰ কাজিয়া শেষ হৈ যাব একেদিনতে যদি আমাৰ লেতেৰা চিন্তাধাৰা আমি উলিয়াই আমাৰ মোল্লাবিলাকে যদি স্পষ্টীকৰণ দিয়ে আৰু যদি নিজকে অসমীয়া বুলি পৰিচয় দি দিয়ে, তেতিয়াহ'লে এই স্বদেশী বিদেশীৰ কোনো আন্দোলনেই নহয় আৰু আমি সকলোৱে শান্তিত থাকিব পাৰিম। অসমীয়া ৰাইজৰ মন্তৰ ইমান সৰু নহয়, বুকু ইমান ঠেক নহয় যে আমাক খেদি দিব অসমৰ পৰা। কিন্তু আপুনি তেওঁলোকৰ বুকুৰ ওপৰত বহি তেওঁলোকক যদি ঘপিয়াই থাকে, এনেকে ঘপিয়াই বুকুৰ ওপৰত বহি যদি অসমীয়াৰ জাতিৰ অস্তিত্ব নষ্ট কৰিব বিচাৰে, ঘপিয়াই যদি আপুনি অসমীয়া সভ্যতা সংস্কৃতিক যদি ঘপিয়াই নষ্ট কৰিব বিচাৰে, তেতিয়াতো খেদিবই ন আমাকতো খেদিবই। আমি ভাল তেওঁলোক বেয়া, আমি জান্নাতত যাম তেওঁলোক নৰকলে যাব, আমি চব ভাল তেওঁলোক চব কাফিৰ। আল্লাহে অকল আমাৰ ধৰ্মটো ভাল পায়, আল্লাহে তেওঁলোকৰ ধৰ্ম ভাল নাপায়। এইবোৰ যদি কয় বুকুত বহি বহি ঘপিয়াই আমাক কেলে নেখেদিব? কিয় নেখেদিব? আমাক খেদিবই লাগে। আমাৰ দৰে মানুহক খেদি দিব লাগে সঁচাকে। কাৰণ আমাৰ ভিতৰত নাই মানৱতা, আমাৰ ভিতৰত নাই ইনচানিয়ত, হিউমেনিটি নাই।
তেওঁলোকে পূজা কৰা বস্তু আমি কাটিমেই চালা খাম, শুকাই শুকাই খাম, মাংস শুকাই শুকাই খাম আমি। জিভাৰ জুতি। আল্লাহে কৈছিলে মৰমৰ বস্তু কুৰবানী কৰিবলৈ, এতিয়া আমি চবে বুজি ললো যিটো মাংস খাই ভাল লাগে সেইটোৱে আমি কুৰবানী কৰিম। মৰমৰ বস্তু কুৰবানী কৰিব কৈছিলে। আৰে লালন পালন কৰি ডাঙৰ দীঘল কৰা কিবা এটা জীৱ জন্তু, যিটো জীৱ জন্তু আপোনাৰ কাৰণে সন্তানৰ দৰে হয়, যিটো জীৱ জন্তুক আপুনি সন্তানৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, ৰাতিপুৱা গধূলি ঘাঁহ খুৱাইছে, ৰাতিপুৱা গধূলি যিটো জীৱ জন্তুৰ আপুনি পেচাব আৰু গোবৰ চাফা কৰিছে, তেনেকুৱা জীৱ জন্তুহে কুৰবানী কৰিব গৈছিলে। মাংস খাই ভাল লাগে সেইটো কুৰবানী কৰিব কোৱা নাছিলে নহয়। দুদিন আগত গৰু এটা কিনি আনিব, আনি কুৰবানী কৰি দিব। সেইটো হল আপোনাৰ মৰম চেনেহ আছে গৰুৰ লগত? নাই, মাংস খাই ভাল লাগে গৰুৰ। আৰে কুৰবানীৰ ৰহস্যটো কি কম আৰু, কুৰবানীৰ অৰ্থই নাইকিয়া হৈ গৈছে। কমচ কম 1 বছৰ পালিব লাগে সেই জীৱটোক, নিজৰ সন্তানৰ দৰে পালিব লাগে। 1 বছৰ নিজৰ সন্তানৰ দৰে সেই পহুটোক আপুনি কি কৰিব লাগে? দেখভাল কৰিব লাগে, দানা পানী খুৱাব লাগে, গোবৰ চাফা কৰিব লাগে। তাৰ পিছত আপুনি ক'ব পাৰিব মোৰ প্ৰিয় জন্তু হয়। কিন্তু 3 দিন আগত বজাৰত গৈ পেলাই গৰু এটা কিনি আনি কুৰবানী কৰি দিয়ে। শ্ৰদ্ধা ৰাইজ, একো নাই, ৰুহানিয়ত নাই, আধ্যাত্মিকতা নাই। এইটো আধ্যাত্মিকতাহীন এটা কৰ্ম। আৰু গৰু কুৰবানীটোতো পাপ কৰ্ম হয়। বৃহৎ সনাতনী সমাজে পূজা কৰে, বেলেগে পূজা কৰা বস্তু কুৰবানী কৰা পাপ। চিধা কথা, কোনো বেকা বেকি দলিল নাই, কোনো যুক্তি নাই, চিধা যুক্তি। আৰু হজৰত মহম্মদেও বেলেগে পূজা কৰা বস্তু কুৰবানী কৰিব কোৱা নাই, আল্লাহেও বেলেগে পূজা কৰা বস্তু কুৰবানী কৰিব কৰা নাই। এই গৰুটো বহুত এটা আল্লাহৰ প্ৰিয় বস্তু হয়। সেইকাৰণে কোৰাণত 2 নম্বৰ সূৰাটো গৰুৰ নামত আছে। 2 নম্বৰ সূৰাটোৱে গাই গৰুৰ নামত, সূৰাতুল বাকাৰা। কোৰাণৰ আটাইতকৈ ডাঙৰ সূৰা, আটাইতকৈ ডাঙৰ চেপ্টাৰ হয়, আটাইতকৈ ডাঙৰ আপোনাৰ লেছন হয়, যিটো সূৰাতুল বাকাৰা, অৰ্থাৎ গৰুৰ সূৰা। গৰুৰ নামেৰে নামাকৰণ কৰা আছে কোৰাণৰ এটা অধ্যায়। কোৰাণৰ এটা অধ্যায় নামাকৰণ কৰিছে আল্লাহে গৰুৰ নামেৰে। গৰু কিমান প্ৰিয় বস্তু হ'ব লাগিব। গতিকে বন্ধুসকল, মই আপোনালোকক ভৰিত ধৰি মিনতি কৰিছো, হাতজোৰ কৰিছো। মোক গালি দিব আছে দিয়ক, মোক চৰিয়াব আছে চৰিয়াওক, মোক পিটিব আছে পিটক, মোক আপোনালোকে যি কৰিব আছে কৰক। কিন্তু আপোনালোকে গৰু কুৰবানী নকৰিব, ছাগলী কৰক, ভেড়া কৰক, মহ কৰক। আৰু যদি ভেড়া ছাগলী মহ আপোনালোকে নাই পোৱা, কুৰবানীয়ে নকৰিব। সেই টকাখিনি দুখীয়া মানুহক দি দিয়ক। কোনোবা দুখীয়া মানুহৰ ঘৰত টিন কিনি দিয়ক। বৰষুণৰ বতৰ, ঘৰত পানী পৰি আছে চাগে। কোনোবা বুঢ়ী মা কৰবাত ঔষধ খাব পৰা নাইকিয়া, সেই টকাখিনি সেই আইতাজনীক দি দিয়ক। কাৰোবাৰ অপাৰেশ্যন হোৱা নাই, অপাৰেশ্যন কৰাই দিয়ক। কাৰোবাৰ এডমিশ্যন হোৱা নাই, এডমিশ্যন কৰাই দিয়ক। কাৰোবাৰ পিন্ধিবলৈ কাপোৰ নাই, কাপোৰ কিনি দিয়ক। কোনোবা ছোৱালীৰ বিয়া হোৱা নাই, বিয়া কৰাই দিয়ক। 10-20 হাজাৰ টকা দি পেলাই সহায় কৰি দিয়ক। কুৰবানী 100টা কুৰবানী কৰাতকে বেছি পুণ্য পাব। গৰু কুৰবানী কৰি পেলাই নিজকে কলংকিত নকৰিব। আপোনালোকে নিজৰ ধৰ্মটো কলংকিত নকৰিব। হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক কলংকিত নকৰিব। সেইজন মৰ্যাদা পুৰুষোত্তম আছিলে হযৰত মুহাম্মদ। তেখেতৰ চৰিত্ৰ পঢ়িলে চকুৰে পানী ওলায়। যে ইমান মহান ব্যক্তি এজন পাৰ হৈ গ'ল, ইমান মহান ব্যক্তি এজন মাত্ৰ 1400 বছৰ আগত পাৰ হৈ গৈছে। আৰু এই মাত্ৰ 1400 বছৰতে, মাত্ৰ 1400 বছৰতে আমি তেখেতক নষ্ট কৰি পেলালো। তেখেতক আমি উগ্ৰবাদী নেতা বনাই পেলালো, সাম্প্ৰদায়িক নেতা বনাই পেলালো তেখেতক আমি, আমাৰ নিজৰ চৰিত্ৰৰ কাৰণে। কিমান মহান আছিলে হযৰত মুহাম্মদ, ভাবি চাওক। চেনি ত্যাগ দিছিলে এটা সন্তানৰ কাৰণে, এটা ল'ৰাৰ, এটা বাচ্চাৰ কাৰণে। আৰু আজি আমি গৰু মাংস ত্যাগ দিব নোৱাৰো। আমি ইমান বেছি আমাৰ ভিতৰত গোৰামি, ইমান বেছি জিদ আমাৰ ভিতৰত, ইমান বেছি খং আমাৰ ভিতৰত, ইমান বেছি হিংসা আমাৰ ভিতৰত, ইমান বেছি আমাৰ অন্তৰখন, বুকু, আমাৰ কলিজা ইমান লেতেৰা, আমি ত্যাগ দিব নোৱাৰো। আৰে কুৰবানী মানে ত্যাগ, কুৰবানী মানে চেক্ৰিফাইচ, মানে ত্যাগ। আমি ত্যাগ দিব নোৱাৰো। আমাৰ ভিতৰত ত্যাগৰ গোন্ধ নাই, আমাৰ ভিতৰত ত্যাগৰ গোন্ধ নাই। মাংস কেনেকে শুকাই শুকাই খাম, মাংস কেনেকে টিফিনত ভৰাই ভৰাই খাম, মাংস কেনেকে ভাজি ভাজি খাম, মাংস কেনেকে আমি এতিয়া কোনটো ষ্টাইলত খাম, কলিজা কেনেকে খাম, আমাৰ মাজত ত্যাগ নাই। আমাৰ চিন্তাধাৰা খালি মাংস খোৱা। শ্ৰদ্ধা ৰাইজ, প্লিজ, আৰু কিমান কম। যদি মোৰ কথা বেয়া লাগিছে, মোক ঘৰত আহি পেলাই মাৰক,
ঘৰত আহিব মাৰক 200 মাৰক 2 লাখ মাৰক আহক না আহি মাৰি থৈ যাওক কিন্তু গৰু কুৰবানী নকৰিব ছাগলী কুৰবানী কৰক হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে অন্তৰত শান্তি পাব আল্লাহে শান্তি পাব আল্লাহে সন্তুষ্ট হ'ব গৰু কুৰবানী নকৰিব এটা বহুতেই কয় কিছুমান আছে নহয় কিছুমান বহুত ভণ্ড টাইপৰ আছে ভণ্ড কিছুমানে কব এতিয়া আল্লাহক পাবলৈ কাৰণে কি জীৱ-জন্তু কুৰবানী কৰিব লাগিব নেকি এ বাবা তই খাবলৈ কাৰণে কৰিব পাৰ তো আল্লাহৰ কাৰণে কৰিব নোৱাৰ নি মূৰ্খ কিছুমান মূৰ্খ আছে সমাজত আল্লাহৰ কাৰণে জীৱ-জন্তু কুৰবানী কৰিব লাগে নেকি কৰিব লাগে কি প্ৰব্লেম আছে গোটে মা কামাখ্যাত গলে ছাগলী বলি দি আছে আমিও দিও আল্লাহৰ কাৰণে নিদিলে কাৰ কাৰণে দিম তোৰ কাৰণে দিম নি ৰে ভগৱানৰ কাৰণে আমি বলি নিদিলে তোৰ কাৰণে দিম নি তোৰ কাৰণে তই কোন হি নিজে নাখায় মাংস হিৰে গোটেই পৃথিৱীৰ মাংস খোৱা মানুহক শয়তান বুলি কব নিজে মাংস নাখায় গোটেই পৃথিৱীৰ মানুহ ভুল হি এটা অৱতাৰ হৈ গৈছে মানে হি অৱতাৰতকৈ ডাঙৰ আৰে হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে নিজে মাংস খাইছে হযরত মুহাম্মদে নিজে বলি দিছে এতিয়া কব হেঁতি কি জানে নাই 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 এইটো আমি নামানো এইটো নামানো তই নিজে কি হযরত মুহাম্মদতকৈ ডাঙৰ হৈ গলি এতিয়া কিছুমান মূৰ্খই মোক প্ৰশ্ন কৰে যে আপুনি গৰু কাটিব মানা কৰিছে ছাগলী কাটিব মানা কৰিছে মানে কি ছাগলীটো জীৱ নহয় নেকি জীৱটো সব হয় মহ হয় মাখি হয় পৰুৱা হয় সাপ হয় ঠিক আছে এই ঘৰত থকা আলুটো জীৱ হয় এই ঘৰত থকা পিয়াজ আছে পিয়াজো জীৱ হয় এই নহৰু জীৱ হয় চাউল জীৱ হয় মূৰ্খবিলাকে এতিয়া কব নহয় ফিলিংছ নাই তই গম পাই গলি ফিলিংছ নাই তই গম পাই গলি ফিলিংছ নাই হি গম পাই গল মানে কান্দিলেই ফিলিংছ থাকিব না কান্দিলে ফিলিংছ নাথাকে এই মূৰ্খবিলাকৰ দলিল এইবিলাক কিবা এটা বস্তু চকু পানী ওলালে ফিলিংছ আছে নহলে ফিলিংছ নাই এতিয়া আলুৱে নাকান্দে যে লাউটোৱে নাকান্দে বিলাহীয়ে নাকান্দে চিঞৰি চিঞৰি সেইকাৰণে ফিলিংছ নাই সিহঁতৰ কেনেকুৱা মূৰ্খ পৃথিৱীত যে জন্ম লৈছে মই বুজিয়ে নাপাওঁ গতিকে সেই মূৰ্খকেইটাক মই কম মোৰ লগত লাইভত আলোচনা কৰিবি তই আলু পিয়াজ খোৱা মই বন্ধ কৰি আছো জীৱ হত্যা নকৰে সিহঁতি আলু খাব পিয়াজ খাব সিহঁতি নহৰু খাব আৰু নহৰু আলু পিয়াজত ফিলিংছ নাই ফিলিংছ অকল কুকুৰাত আছে অকল আপোনাৰ কি ছাগলীত আছে গৰুত আছে মহত আছে ফিলিংছ অকল এইকেইটা বস্তুতে আছে বাকী কোনো বস্তুত ফিলিংছ নাই মানে এইকেইটা কান্দিব পাৰে অলপ চিঞৰিব পাৰে যে মুখেৰে সেইকাৰণে চকু পানী ওলালে আৰু চিঞৰিব পাৰিলে মুখেৰে মাত এটা দিব পাৰিলে ফিলিংছ থাকে নহলে ফিলিংছ নাথাকে এইবোৰ হৈছে মূৰ্খ মানুহৰ মূৰ্খ কথা যিবোৰ কথাৰ কোনো যুক্তি নাই কোনো একো নাই মূৰ্খামি হয় বাস যিকি নহওক শ্ৰদ্ধা ৰাইজ এতিয়া কথা হৈছে গৰুটো আপোনালোকে নাকাটি আপোনালোকে ছাগলী কাটক আপোনালোকে ভেড়া কাটক আল্লাহৰ কাৰণে ৰাইজৰ কাৰণে কোনো কথা নাই একো প্ৰব্লেম নাই সবে মিলি খাওক মাংস সেই ছাগলী আল্লাহে আপোনাৰ খাবলৈ কাৰণে বনাইছে ছাগলী এতিয়া কাৰ্গিলত যুদ্ধ কৰিবলৈ কাৰণে নহয় পাকিস্তানৰ লগত যুদ্ধ কৰিবলৈ ছাগলী বনোৱা নাই ঠিক আছে ছাগলী খাবলৈ কাৰণে বনাইছে কুকুৰা খাবলৈ কাৰণে বনাইছে আল্লাহে ভগৱানে মাছ খাবলৈ কাৰণে বনাইছে এইটো মানুহৰ খাদ্য হয় এইবোৰ ঠিক আছে মানুহ তৃণভোজী আৰু মাংসভোজী দুটাই হয় এতিয়া গৰুবিলাকে বুজি নাপায় বাবা তোমাৰ তৃণ খাব আছে তৃণ খোৱা কোনে বাধা দিছে তুমি তৃণ খাই থাকা গোটেই জীৱন আমি বাধা দিয়া নাই নহয় কিন্তু মাংসভোজী কিটাক তুমি যে বদমাছ বুলি কোৱা মানুহ তৃণভোজী মাংসভোজী দুটাই হয় ঠিক আছে কিন্তু কিছু জন্তু আছে পৃথিৱীত অকল তৃণভোজী হয় কিছু জন্তু আছে অকল মাংসভোজী হয় কিন্তু মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ হয় পৃথিৱীত যিমান জীৱ-জন্তু পৃথিৱীত আছে সকলোতকৈ বেছি মানুহ হৈছে সৰ্বশ্ৰেষ্ঠ আশৰাফুল মখলুকাত বুলি কয় আৰবী ভাষাত কি বুলি কয় আশৰাফুল মখলুকাত অৰ্থাৎ ভগৱানে যিবোৰ সৃষ্টি কৰিছে পৃথিৱীত এই গোটেই সৃষ্টিতকে মানৱ হৈছে আটাইতকৈ উত্তম শ্ৰেষ্ঠ সন্মানীয় মানুহৰ ভিতৰত দুটা গুণেই আছে তৃণও হজম কৰিব পাৰে মাংসও হজম কৰিব পাৰে কিন্তু তৃণভোজী যিবোৰ জীৱ-জন্তু আছে তেওঁলোকে মাংস হজম কৰিব নোৱাৰিব আৰু যিবোৰ মাংসভোজী আছে তেওঁলোকে তৃণ হজম কৰিব নোৱাৰে কিন্তু ঈশ্বৰ আল্লাহ ভগৱানে মানুহক দুটা ৰূপে দিছে দুটাই মানুহৰ স্বাস্থ্যৰ কাৰণে কি হয় ঠিক হয় সেইকাৰণে এই কথাটো সাৱধান কোনেও নকব যে আমি তৃণভোজী হওঁ মাংসভোজী নহওঁ
ঠিক আছে আৰু আপোনালোকে যিসকলে হত্যা কৰি খাই আছে আপোনালোকে পাপ কৰিছে সাৱধান নকব মুস্তাফা কামাল আজাৰী সন্মুখত বহি পেলাই কিন্তু উত্তৰ দিব লাগিব তেতিয়া কিন্তু আপোনালোকৰ ফলসফাগিৰি কিমান ফিলসফি জানে সব ওলাই যাব তেতিয়া ফিলসফাৰ হয় ন এটা ফিলসফাৰ গিৰি মই উলিয়াম তেতিয়া মানুহ দুটাই হয় তৃণভোজী আৰু মাংসভোজী এটা আপোনাৰ যদি মাংসভোজী হবলৈ মন নাই আপোনাৰ যি মন যায় খাওক না ইয়াৰ বেলেগক পাপী বুলি নকব সাৱধান বেলেগক পাপী বুলি নকব গোটেই পৃথিৱীৰ মানুহে মাংস খাই আছে তেওঁলোক পাপ কৰা নাই কিয়া তেওঁলোক আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত কোনো পাপী নহয় কাৰণ তেওঁলোকে যিটো খাদ্য খোৱাৰ হয় সেইটোৱে খাই আছে আৰু বহু পৃথিৱীৰ মানুহ আছে তেওঁলোকে তৃণভোজী হয় তেওঁলোকো ভাল হয় এটা কথা মই ক'ব বিচাৰিম মাংসভোজীতকে তৃণভোজী উত্তম এইটো মই কম এক্সট্ৰা এটা বোনাছ পইণ্ট আছে এক্সট্ৰা এটা বোনাছ পইণ্ট আপোনালোকে পাব যিসকলে তৃণভোজী হয় হা শাকাহাৰী হয় যিসকলে ভেজ খায় নন ভেজ তেওঁলোকে পছন্দ নকৰে তো সেই ভেজিটেৰিয়ান যিসকল আছে তেওঁলোকৰ এটা এক্সট্ৰা বোনাছ পইণ্ট এটা থাকিব এক্সট্ৰা এটা কিবা এটা তেওঁলোকে সন্মান বেছি পাব সেইটোৱে বাকী ইয়াত স্বৰ্গ নৰকৰ কোনো কনচেপ্টে নাহে ঠিক আছে ভেজ বা নন ভেজ যিকোনো এটা বস্তু খাওক আপুনি স্বৰ্গ নৰক আপুনি যাব ঠিক আছে বেয়া কাম কৰিলে যাব ভাল কাম কৰিলে স্বৰ্গ যাব আপুনি লাগিলে তৃণভোজী হওক মাংসভোজী হওক ইয়াত সেইবোৰ লৈ পেলাই স্বৰ্গ নৰকৰ সিদ্ধান্ত নহয় ঠিক আছে এইখিনি কথা মনত ৰাখিব আপোনালোকে এইখিনি একদম বেছিক কথা হয় ইয়াৰ ওপৰত গধুৰ তত্ত্বৰ কথা আছে সেইখিনি এতিয়া মই পাতিব নিবিচাৰো কেতিয়াবা যদি কোনোবা ব্যক্তিয়ে পাতে তেতিয়া তেওঁলোকত পাতিম এতিয়া মোৰ কথা ইমানটোৱে কনচেপ্ট ক্লিয়াৰ তৃণভোজী মাংসভোজী আমি দুটাই হওঁ গতিকে মানুহে মাংসও খাব পাৰিব মানুহে আপোনাৰ শাক চব্জিও খাব পাৰিব ঠিক আছে এতিয়া কোনোবাই যদি শাক পাচলি খাই আছে তেওঁ আমাৰ কাৰণে শ্ৰদ্ধাৰ পাত্ৰ হয় কোনোবাই যদি মাংস খাই আছে ছাগলী বা কুকুৰা মাছ খাই আছে তেওঁ আমাৰ কাৰণে শ্ৰদ্ধাৰ পাত্ৰ হয় ঠিক আছে দুয়োটা পাৰ্টিয়ে শ্ৰদ্ধাৰ পাত্ৰ হয় আমাৰ কাৰণে মোৰ কাৰণে ঠিক আছে এক্সট্ৰা বোনাছ পইণ্ট এটা পাব যিসকলে মাংসভোজী নহয় তেওঁলোকে ধৰক আপোনাৰ শাক পাচলি খাই জীৱন পাৰ কৰিছে তেওঁলোকে এটা এক্সট্ৰা বোনাছ পাব পাৰে সম্ভাৱনা আছে সেইটো ক্লিয়াৰ মানে কনফাৰ্ম নহয় সম্ভাৱনা এটা আছে কাৰণ ফিলিংছ আছে সেইটো আপুনি নাজানে কাৰ ফিলিংছ কেনেকুৱা পাথৰতো ফিলিংছ আছে পাথৰ এই যে আপোনাৰ পাহাৰত পৰি থকা পাথৰ বিলাকো কি আছে তাতো জীৱ আছে আপোনালোকে চাগে পাথৰৰ পাহাৰ দেখা নাই মই দেখিছো সৰু সৰু পাথৰ লাহে লাহে ডাঙৰ হয় আৰু ডাঙৰ হয় দিনক দিনে পাথৰ ডাঙৰ হয় পাথৰ এটা জীৱ হয় এই যে আপোনাৰ যিবোৰ আপোনাৰ নদী নলাত যিবোৰ পাথৰ থাকে এইবোৰ জীৱ সব জীয়াই থকা পাথৰ হয় লাহে লাহে ডাঙৰ হৈ থাকে কিন্তু পাথৰৰ ফিলিংছ আপুনি নাজানে কুৰাণত আছে ইউছাব্বিহু লাহু মা ফিছ সামাৱাতি ওয়াল আৰদ কুৰাণে কৈছে এই পৃথিৱীত যিমান বস্তু আছে সবেই ঈশ্বৰ আল্লাহ ভগৱানৰ প্ৰশংসাত লিপ্ত হৈ আছে মগ্ন হৈ আছে সবেই জীৱ ইউছাব্বিহু লাহু মা ফিছ সামাৱাতি ওয়াল আৰদ ইউছাব্বিহু লাহু মা ফিছ সামাৱাতি ওয়াল আৰদ এই পৃথিৱীত যিমান বস্তু আছে সবতে এক প্ৰকাৰৰ জীৱ আছে আৰু সবেই ঈশ্বৰ আল্লাহ ভগৱানৰ প্ৰশংসাত মগ্ন হৈ আছে পাহাৰ পৰ্বত নদী নলা গছ বৃক্ষ পাথৰ মাটিৰ টুকুৰা কাঠৰ টুকুৰা সবেই কি কৰি আছে ঈশ্বৰ আল্লাহ ভগৱানৰ প্ৰশংসাত লিপ্ত হৈ আছে ইউছাব্বিহু লাহু মা ফিছ সামাৱাতি ওয়াল আৰদ সকলোৱে ভগৱানৰ প্ৰশংসাত লিপ্ত হৈ থাকে গতিকে এই কথাখিনি অলপ আমি লক্ষ্য ৰাখিব লাগিব দেই আমি তৃণভোজী হওঁ বুলি আমি মাংসভোজীসকলক বেয়া পাব নালাগে সকলোৱে ঈশ্বৰ আল্লাহ ভগৱানৰ বান্দা হয় সৃষ্টি হয় আপুনি ভাল কাম কৰিলে আপুনি পুণ্য পাব বেয়া কাম কৰিলে আপুনি নৰকলৈ যাব কথা ইমানটোতে ক্লিয়াৰ এতিয়া আপুনি ভাল কৰিছে নে বেয়া কৰিছে সেইটো ঈশ্বৰ আল্লাহ ভগৱানে আপোনাৰ সিদ্ধান্তটো ল'ব আৰু আপুনিও নিজৰ বিবেক বিবেচনাৰে সিদ্ধান্ত ল'ব পাৰিব ঠিক আছে আপোনাৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰিব আপুনি স্বৰ্গলৈ যাব নে নৰকলৈ যাব ইয়াতে মাংস খাইছে নে শাক পাচলি খাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি স্বৰ্গ নৰকত নাযায় ঠিক আছে এইবোৰ ফাল্টু কথা এইবোৰ যিকিনক শ্ৰদ্ধা ৰাইজ কথা হ'ল এইখিনি কথা মই এইটো কাৰণে ক'লো বহুতেই মোক প্ৰশ্ন কৰি থাকে যে আপুনি গৰু কাটিবলৈ বাধা দিছে ছাগলী কাটিব বাধা নিদিয়ে ছাগলী জীৱ নহয় নেকি গতিকে তেওঁলোকৰ কাৰণে এইটো উত্তৰ গৰুটো মই এইটো কাৰণে কাটিব বাধা দিছো যিহেতু গৰুটো পূজা কৰে চবেই বহুতেই পূজা কৰে ছাগলী কোনেও পূজা নকৰে ঠিক আছে গাহৰি কোনেও পূজা নকৰে হা কুকুৰা কোনেও পূজা নকৰে মহ কোনেও পূজা নকৰে গতিকে এই বস্তুটো এইটো কাৰণে বলি দিবলৈ বাধা দিয়া হৈছে ইয়াতে জীৱ আছে না আছে সেইটো প্ৰশ্ন অহা নাই আৰু মানুহৰ খাদ্যৰ কাৰণে যিবোৰ জীৱ আছে সেইখিনি আপুনি দিনে ৰাতিয়ে হাজাৰ হাজাৰ কুইণ্টেলকে কুইণ্টেল কুকুৰা ছাগলী বিক্ৰী হৈ আছে কাটি আছে খাই আছে চবেই খাই আছে সব ধৰ্মৰ মানুহে খাই আছে গতিকে এই বস্তুটো পাপ হ'ব নোৱাৰে ঠিক আছে এইখিনি কথা যদি বুজি লয় তেন্তে শান্তি আহিব আৰু যদি নুবুজে তেতিয়াহ'লে কাজিয়া লাগি থাকিব আপুনি সদায়
আপোনাৰ নিজৰ মগজুৰ বেমাৰৰ কাৰণে আপুনি সদায় কাজিয়াত লিপ্ত হৈ থাকিব আপুনি মাংস নাখায় এতিয়া আপুনি সদায় মাংস খোৱা মানুহৰ লগত কাজিয়া কৰি থাকিব এইটো আপুনি গোটেই জীৱন কাজিয়া কৰি ইয়াৰ কোনো আপুনি পাৰ বিচাৰি নাপাব কোনো অন্ত বিচাৰি নাপাব কোনো কুল কিনাৰা বিচাৰি নাপাব কোনো কুল কিনাৰা বিচাৰি নাপাব সদায় কাজিয়াত লিপ্ত হৈ থাকিব আৰু নিজে নিজকে মূৰ্খ সজাই থাকিব লাগিব বুজি পাইছে গতিকে এইবোৰ কাজিয়াত যাব নালাগে খাই আছে খাই থাকক বেলেগে পূজা কৰা বস্তুবোৰ নাখাব খালি বেলেগে পূজা কৰা বস্তু এটা কাটি খাব নালাগে ইমানটোৱে কথা সমাজত শান্তি আহিব লাগে সমাজত মৰম চেনেহ বাঢ়িব লাগে এইটোৱে হৈছে উদ্দেশ্য মোৰ কথাৰ অন্য কোনো উদ্দেশ্য নাই গতিকে শ্ৰদ্ধা ৰাইজ এই কথাখিনি লক্ষ্য ৰাখিব বুলি মই আশা ৰাখিলো আৰু এই যে যিটো এতিয়া হৈ আছে আন্দোলন ন বাংলাদেশী খেদাব লাগে এইটো সদায় হৈ থাকিব মই আৰম্ভণিতে 4টা কাৰণ কৈছিলো আমাক অসমৰ পৰা কিয় খেদিব বিচাৰি আছে 4টা মূল কাৰণ এই 4টা মূল কাৰণ মোৰ ভিডিঅ'ৰ আৰম্ভণিত আছে আপোনালোকে চাই ল'ব মুখস্থ কৰি ল'ব কথাখিনি বুজি ল'ব কিবা বিশ্লেষণ লাগে মোক হোৱাটছআপ কৰক 9365825571 আপোনাৰ কমেন্ট আপোনাৰ মেছেজৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ মেছেজৰ উত্তৰ দিয়া যাব নে নাযায় আপুনি যদি শুদ্ধ আৰু খুব ভদ্ৰ ভাষাত যদি আপুনি কথাখিনি কয় উপস্থাপন কৰে বা আপোনাৰ প্ৰশ্নটো যদি গ্ৰহণযোগ্য হয় বা খুব এটা গভীৰ প্ৰশ্ন হয় আনসাৰ দিয়া যাব ঠিক আছে আপোনালোকে কমেন্ট কৰিব উত্তৰ দিব আৰু মোক মেছেজ কৰিব 9365825571 আকৌ এবাৰ ক্ষমা বিচাৰিছো সকলোৰে ওচৰত অসমৰ শ্ৰদ্ধাৰ ৰাইজৰ ওচৰত সংখ্যালঘু সমাজৰ ওচৰত আমাৰ মিয়া সমাজৰ ওচৰত মই সকলোৰে ভৰিত ধৰি ক্ষমা খুজিছো সকলোৰে ভৰিত পৰি শ্ৰদ্ধা জনাইছো সেৱা কৰিছো আৰু সকলোকে মই অনুৰোধ জনাইছো আপোনালোকে গৰু কুৰবানী নকৰিব প্লিজ নকৰিব জাতি বচাওক জাতিৰ কলংক আৰু টানি নানিব প্লিজ অনুৰোধ থাকিলে কোনো যাতে কথাবোৰ মনত নলয় আৰু এটা যাতে ইতিবাচক যাতে কথাখিনি ইতিবাচক ৰূপত যাতে লয় ঠিক আছে নেতিবাচক ৰূপত নলব সকলোৱে কথাখিনি ধনাত্মক এটা দিশত লৈ যাব বুলি মই আশা ৰাখিলো ঋণাত্মক চিন্তাধাৰা বহুতৰে থাকে ঋণাত্মক দিশত কথাখিনি বহুতেই লৈ যাব বিচাৰিব ঠিক আছে নেতিবাচক দিশত কথাখিনি লৈ যাব সেইখিনি মই নকৰিবলৈ কাৰণে আপোনালোকক অনুৰোধ জনাম সদায় কথাখিনি পজিটিভলি লওকচোন বি পজিটিভ অলৱেজ সদায় পজিটিভ হ'ব লাগে আমাৰ সদায় কেনেকে মৰম আহিব সেইটো ভাবিব লাগে সদায় বাস কেনেকে মিলি থাকিম আমি কেনেকে দুটা এটা সংঘাত কেনেকে নাইকিয়া হ'ব সমস্যা কেনেকে নাইকিয়া হ'ব সেইটো চিন্তা কৰিব লাগে আৰু সেই সমস্যা এটা আমি নাইকিয়া কৰিবলৈ কাৰণে আমি এৰিব লাগিব কিছু বস্তু ত্যাগ দিব লাগিব ইয়াকে কৈ ত্যাগ কাক কৈ ইয়াকে কৈ ত্যাগ স্যাক্ৰিফাইস আপুনি কিবা এটা বস্তু ভাল পায় কিন্তু সেই বস্তুটো আপুনি এৰি দিছে কিবা এটা সমস্যাৰ সমাধান উলিয়াবৰ কাৰণে দুখন সমাজক এক কৰিবলৈ কাৰণে দুজনৰ মাজত শান্তি আনিবলৈ কাৰণে আপুনি কিবা এটা বস্তু এৰাৰ নামেটো ত্যাগ হয় তাকেটো স্যাক্ৰিফাইস বুলি কয় তাকেটো কুৰবানী কয় ন অন্য বস্তুৰ নাম কুৰবানী নহয়তো শ্ৰদ্ধাৰ ৰাইজ গতিকে এই কথাখিনি অলপ লক্ষ্য ৰাখক অলপ বুজক সৰু সৰু বাচ্চাবিলাকে বুজি পাই যায় এইবোৰ কথা কিন্তু আমি বহুত ডাঙৰ ডাঙৰ জ্ঞান লৈ ঘূৰা ডাঙৰ ডাঙৰ পৰিচয় লৈ ঘূৰা মোটা মোটা আমাৰ উপাধি থকা কিছুমান মানুহে কথাবোৰ বুজি নাপাওঁ অনুভৱ কৰক এৰিছো খুদা হাফিজ সকলোৱে শান্তিত থাকক দোয়া কৰিব মৰম দিব যিমান পৰা যায় মই মোৰ কামখিনি কৰি যাম মোৰ যেটো এটা আন্দোলন হেতু মই অকলেই কৰিবলগীয়া হয় অকলেই কৰো মোৰ লগত কোনো মানুহ নাই নিদিয়েও লগ কি কৰিম এতিয়া যিমান আছে মই অকলেই আছো মই অকলেই কম হসা কথা মই অকলেই কম দিয়ক ইয়াত মোক মানুহ থাকিলেই কম মানুহ নাথাকিলেই যে মই নকম তেনেকুৱা কোনো কথা নাই হসা কথা কওঁ কাৰণে মোক ফসাই দি আছে বহুতে বিভিন্ন ৰকমৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মোৰ নামত মোক নষ্ট কৰিবলৈ কাৰণে মোক ধ্বংস কৰিবলৈ কাৰণে সমাজত যেতিয়া এনেকুৱা কোনোবা এজন মানুহ ওলাই যিজনে ধৰক সমাজত কিছুমান কূটনীতি দুৰ্নীতি কিছুমান বেভিচাৰ দূৰ কৰিব বিচাৰে নহয় তেতিয়া সেই মানুহজনৰ নামত বহুত অত্যাচাৰ চলে বহু সমস্যা আহি পৰে কোনেও লগ নিদিয়ে চৰকাৰেও লগ নিদিয়ে ৰাইজেও লগ নিদিয়ে কাৰণ চৰকাৰৰ ভোটৰ কথা থাকে ৰাইজৰ নিজৰ নিজৰ মুনাফাৰ কথা থাকে সেইকাৰণে লগ নিদিয়ে কোনো গতিকে এনেকুৱা এটা সমস্যাত মই পৰি আছো কোনো ফালৰ পৰা কোনো লগ নিদিয়ে তাৰ পিছতো মই কথাখিনি ক'ব লাগিব বেছিতকৈ বেছি মোক কোনোবাই মাৰি পেলাব বেছিতকৈ বেছি কোনোবাই মোক মাৰি পেলাব ইয়াতকৈ বেছি মোক একো কৰিব নোৱাৰে হয় নহয় মাৰি পেলাক তো মৰিবলৈ কাৰণে প্ৰস্তুত আছো মই কিন্তু সঁচা কথাখিনি কৈ যাম মৰাৰ ভয়ত যে সঁচা কথা নকম সেইটো হ'ব নোৱাৰে মাৰি পেলাক মৰি যাম সঁচা কথা নেৰো কিন্তু এয়াই সঁচা কথা এই 4টা কাৰণ এৰক যি 4টা কাৰণৰ কথা মই কৈছো অসমত আৰু বাংলাদেশী আন্দোলন নহয় আৰু কেতিয়াও এই 4টা কাৰণ এৰি দিয়ক চাব নিজে নিজে সব ঠিক হৈ যাব অসমত মান মৰ্যাদা সহ সকলোৱে জীয়াই থাকিব পাৰিব ঠিক আছে এৰো এতিয়া ভালে থাকক খুদা হাফিজ ফি আমানিল্লাহ
জয় শ্রীরাম, জয় শ্রী কৃষ্ণ, জয় শ্রী যীশু, জয় শ্রী মোহাম্মদ, জয় শ্রী বজরংবলী, জয় শ্রী শঙ্কর, জয় শ্রী মাধব, জয় শ্রী গুরু নানক, জয় শ্রী গৌতম বুদ্ধ, জয় শ্রী আজান পীর, জয় শ্রী বড় পীর, জয় শ্রী আজমিরি পীর। ভারত মাতা কি জয়, বন্দে মাতরম, জয় অসম, খুদা হাফিজ, ফি আমানিল্লাহ, ওয়াফি রিয়ায়াতিহি, আসাদাল্লাহু লাইলাতাকুম। গুড নাইট, শুভ খায়, শুভরাত্রি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।